নমস্কাৰ সন্মানীয় নগাঁও ছোৱালী কলেজৰ অধ্যক্ষ ডক্টৰ কুলেন চন্দ্ৰ দাসজী নগাঁও ছোৱালী কলেজৰ এই মাহৰ অতিথি শ্ৰদ্ধাৰ অৰূপ কুমাৰ দত্তদেৱ নিমন্ত্ৰিত অতিথিবৃন্দ প্ৰতিবেশী শিক্ষানুষ্ঠানৰ পৰা অহা অধ্যাপক অধ্যাপিকাসকল উপাধ্যক্ষা মহোদয়া প্ৰমুখ্যে নগাঁও ছোৱালী কলেজ পৰিয়ালৰ অধ্যাপক অধ্যাপিকা গ্ৰন্থাগাৰিক তথা কৰ্মচাৰীবৃন্দ আৰু প্ৰিয় ছাত্ৰ ছাত্ৰীসকল সভাকক্ষত উপস্থিত সকলোলৈকে স্বাগতম জনাই এই মাহৰ অতিথি অনুষ্ঠানটিৰ ৬ষ্ঠটি খণ্ডৰ কাৰ্যসূচী আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছো এতিয়া আমি মঞ্চলৈ আদৰণি জনাব বিচাৰিছো অধ্যক্ষ ডক্টৰ কুলেন চন্দ্ৰ দাসদেৱক তেখেতক আগবঢ়াই আনিব ছাত্ৰী একতা সভাৰ সদস্যা ঋতজা চক্ৰৱৰ্তীয়ে তেখেতক এখনি গামোচাৰে সম্বৰ্ধনা জনাব ছাত্ৰী একতা সভাৰ সদস্যা অংকুৰিমা শইকীয়াই আমি মঞ্চলৈ আদৰণি জনাব বিচাৰিছো এই মাহৰ অতিথি শ্ৰদ্ধাৰ অৰূপ কুমাৰ দত্তদেৱক তেখেতক আগবঢ়াই নিব ছাত্ৰী একতা সভাৰ সাধাৰণ সম্পাদিকা ৰশ্মিতা দেৱীয়ে তেখেতক সম্বৰ্ধনা জনাব ছাত্ৰী একতা সভাৰ সদস্যা ৰূপশিখা ডেকাই ছাত্ৰীসকললৈ ধন্যবাদ জনাইছো সম্বৰ্ধনা অনুষ্ঠানটি ইমানতে সামৰণি পৰিছে এতিয়া মই শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়ক তেখেতৰ আদৰণি ভাষণ আগবঢ়াবলৈ আহ্বান জনালো শুভ আবেলি এই মাহৰ অতিথি অনুষ্ঠানৰ আজি আমাৰ বহু প্ৰতীক্ষিত আৰু সন্মানীয় শ্ৰী অৰূপ কুমাৰ দত্তদেৱ নগাঁৱৰ সমাজ জীৱনৰ লগত সততে জড়িত হৈ থকা আমাৰ আমন্ত্ৰিত অভ্যাগতসকল মোৰ সহকৰ্মীসকল ৰামানুজন চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা অহা ছাত্ৰীসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে ডক্টৰ সঞ্চিতা বৰাই কৈছে এই মাহৰ অতিথিৰ এইটো আমাৰ ৬ষ্ঠ সংস্কৰণ ইয়াৰ আগতে আমি ৫গৰাকী বিশিষ্ট ব্যক্তিক আমাৰ কলেজলৈ এই মাহৰ অতিথি হিচাপে আমন্ত্ৰণ জনাই আনিছিলোঁ আমাৰ এই যিটো অনুষ্ঠান আপোনালোকে ভালেখিনিয়ে জানে ২০২৩ চনৰ আগষ্ট মাহত আমি এই অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ আৰু এই অনুষ্ঠানটোলৈ বিভিন্ন বেলেগ বেলেগ ক্ষেত্ৰত জড়িত বিশিষ্ট ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাই আনো ইতিমধ্যে ৫গৰাকী আমাৰ ইয়ালৈ অতিথি হিচাপে আহিছে আজি মাননীয় শ্ৰদ্ধাৰ ডক্টৰ কুমাৰ দেৱ আজি আমাৰ ৬ষ্ঠ অতিথি এই অনুষ্ঠানটোৰ উদ্দেশ্য আছিলে যে আমাৰ মই সুদীৰ্ঘকাল এখন কলেজতে শিক্ষকতা কৰাৰ মোৰ যিটো অভিজ্ঞতা সেই অভিজ্ঞতাৰে বা নগাঁৱৰ বিভিন্ন বেলেগ বেলেগ কলেজ বা স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পতাৰ যিটো অভিজ্ঞতা সেই অভিজ্ঞতাৰে মই এটা কথা বুজি পাইছিলোঁ যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ সৰহখিনিয়ে কিন্তু অসমৰ সমাজ জীৱনলৈ অসমৰ বিভিন্ন ক্ষেত্ৰৰ সমাজ জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ যিসকল বিশিষ্ট ব্যক্তিয়ে বিভিন্ন ধৰণে বৰঙণি আগবঢ়াই আহিছে
তেওঁলোক সম্পৰ্কে তেওঁলোকৰ কথা সম্পৰ্কে আমাৰ ছাত্ৰ ছাত্ৰীসকল বৰকে নাজানে গতিকে আমি এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত বিভিন্ন অকল আমাৰ কলেজৰ ছাত্ৰীয়ে নহয় বিভিন্ন বেলেগ বেলেগ অনুষ্ঠানৰ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীক আমি ইয়ালৈ আমন্ত্ৰণ জনাই আনো আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ লগত সেই বিশিষ্ট ব্যক্তিসকলৰ এটা মুখামুখি এটা আলাপ বা মুখামুখি এটা অনুষ্ঠান আমি কৰাৰ সুবিধা দি ছাত্ৰ ছাত্ৰীসকলক তেখেতসকলৰ সেই বিশিষ্ট ব্যক্তিসকলৰ জীৱনৰ অভিজ্ঞতাৰ বা তেখেতসকলৰ জীৱনৰ বিভিন্ন অনুকৰণীয় দিশ তেওঁলোকক জনাবলৈ এটা সুবিধা কৰি দিওঁ আৰু তাৰ দ্বাৰা যাতে অনুপ্ৰাণিত হৈ তেওঁলোকে নিজৰ জীৱনতো সেই ধৰণে আগবাঢ়িব পাৰে সেই এটা উদ্দেশ্য আগত ৰাখি আমি এই অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ মই আপোনালোকক ক'বলৈ ভাল পাম আজি আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু অভ্যাগতসকল মোৰ সহকৰ্মীসকলক যে এই ধৰণে আমি যোৱা 2টা বছৰত আমাৰ কলেজলৈ যিমানখিনি অতিথি আমি আদৰি আনিছোঁ সেই আটাইবিলাক অতিথিৰ লগত আমি এটা সাক্ষাৎকাৰৰ এখন কিতাপ আমি তেওঁলোকৰ সাক্ষাৎকাৰসমূহ এখন কিতাপ আকাৰে আমি প্ৰকাশ কৰিবলৈ যোজনা কৰিছোঁ অহা 12 ছেপ্টেম্বৰত আমাৰ কলেজৰ প্ৰতিষ্ঠা দিৱসত আমি সেই কিতাপখন উন্মোচন কৰিম বুলি আমি আশা ৰাখিছোঁ গতিকে অকল ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে অতিথিসকলৰ সাক্ষাৎকাৰৰ উপৰিও ইয়াৰ লগত এটা বিদ্যায়তনিক দিশ এটা বা গৱেষণামূলক দিশ এটাও আমি ইয়াত সংযোজন কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আমি ভাবিছোঁ যে আমি কিছু কিছু সফল হৈছোঁ এই ক্ষেত্ৰত কুমাৰ দত্ত সম্পৰ্কে অলপ পিছত আপোনালোকে গম পাব তেখেতে নিজেই তেখেতে কিছু কথা ক'ব তেখেতৰ সম্পৰ্কে কিছু কথা আমি ছাত্ৰ ছাত্ৰীসকলক জনাম তেখেতে কি ক'ত কিয় বিখ্যাত আমি কি কাৰণে তেখেতক মাতি আনিছোঁ সেই সম্পৰ্কে আপোনালোকক জনোৱা হ'ব বিস্তৰ অভিজ্ঞতাৰে পুষ্ট এজন ব্যক্তি অসমৰ বাহিৰেও দেশৰ বাহিৰৰ বিভিন্ন প্ৰান্তত তেখেতৰ সেৱা আগবঢ়াই আহিছে গতিকে আমি তেখেতৰ যি কথা তেখেতৰ যি জীৱনশৈলী আমি সেই কথাবোৰ জানিবলৈ আগ্ৰহান্বিত হৈ আছোঁ মই পুনৰবাৰ আমাৰ এই অনুষ্ঠানত আহি উপস্থিত হোৱা আটাইকে নগাঁও সমাজ জীৱনৰ লগত জড়িত অভ্যাগতসকল মোৰ সহকৰ্মীসকল আৰু বিভিন্ন কলেজৰ পঢ়া ছাত্ৰীসকল আৰু আমাৰ ছাত্ৰীসকলক মই আদৰণি জনাইছোঁ আৰু এইখিনি কৈ মোৰ আদৰণি ভাষণ ইয়াতে শেষ কৰিছোঁ আমি অনুষ্ঠানটো যিমান পাৰি সিমান সোনকালে আমি শেষ কৰিবলৈ চেষ্টা কৰিম গতিকে আমি সেইকাৰণে খুব দীঘলীয়া আমি কথা নকওঁ এইখিনি কথা কৈ মই মোৰ ভাষণৰ ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ ধন্যবাদ অধ্যক্ষ মহোদয় তেখেতক আদৰণি ভাষণৰ কাৰণে মই ধন্যবাদ জনাইছোঁ এক সাক্ষাৎকাৰ ক্ৰমত অৰূপ কুমাৰ দত্তদেৱে কৈছিল মই বিষয়টোক আৰু বেছি জানিবলৈ থকা আগ্ৰহৰ বাবে লিখো হয় এই জীৱন বিখ্যাৰে অনুপ্ৰাণিত আৰু পৰিচালিত অৰূপ কুমাৰ দত্তদেৱে তেখেতৰ লিখনিৰ দ্বাৰা পাঠক এজনক অনন্য পঠন অভিজ্ঞতাৰে পুষ্ট কৰি আহিছে ভাৰতৰ এনিট ব্লাইটন অভিধাৰে জনমানসত প্ৰতিষ্ঠিত অসমৰ সাহিত্য সংস্কৃতি আৰু সম্পদক ভাৰতীয় প্ৰেক্ষাপটত পৰিচয় কৰি দিয়া সাহিত্যিক সাংবাদিক অৰূপ কুমাৰ দত্তদেৱ ইংৰাজী ভাষাত লিখা ভাৰতীয় সাহিত্যিক 1946 চনৰ 2 জুলাইত যোৰহাটত জন্ম লাভ কৰা অৰূপ কুমাৰ দত্তদেৱৰ মাতৃ ইন্দিৰা দত্ত আৰু পিতৃ গিৰীশ দত্ত যোৰহাটৰ বাল্যভৱনত তেখেতৰ শিক্ষাৰম্ভ পৰৱৰ্তী সময়ত হিমাচল প্ৰদেশৰ আৱাসিক স্কুল লৰেন্স স্কুলত আৰু ইংৰাজী বিষয়ত ৰামজাছ কলেজ আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰা তেখেতৰ উচ্চ শিক্ষা গ্ৰহণ যোৰহাটৰ জগন্নাথ বৰুৱা কলেজত কৰ্মজীৱন আৰম্ভ কৰিলেও পৰৱৰ্তী সময়ত দত্তদেৱে তেখেতৰ লেখক সত্তাৰ আত্মিক আহ্বানৰ প্ৰতি সঁহাৰি জনাই সেই চাকৰি এৰি একানপতীয়াকৈ ইংৰাজী ভাষাত সাহিত্য চৰ্চাত মনোনিৱেশ কৰে 1970 চনত কাৰাভনত প্ৰকাশ হোৱা লাভ এণ্ড ডেথ ইন দ্য মাউণ্টেইন গল্পৰে আত্মপ্ৰকাশ কৰা দত্তদেৱৰ সাহিত্য কৃতিৰ আভাস ইমান কম সময়ত সামৰিব পৰাটো সম্ভৱ নহয় অসম তথা পূৰ্বাঞ্চলৰ যিবোৰ বিষয় বা ক্ষেত্ৰই বাহিৰৰ লোকক অধিক আগ্ৰহী
অধিক শ্ৰদ্ধাশীল আৰু অধিক অনুভৱী কৰি তুলিব পাৰে তেনে বিষয় নিৰ্বাচন আৰু তাৰ ওপৰত ফিকশ্যন বা নন ফিকশ্যন সৃষ্টিক নিজকে আগবঢ়াই লৈ যোৱা দত্তদেৱে ভাৰতীয় ইংৰাজী সাহিত্যৰ ক্ষেত্ৰখন সমৃদ্ধ কৰি তুলিলে। পৰিৱেশ চেতনা, সমাজ চেতনা, ইতিহাস চেতনা আৰু যুগ চেতনাৰে সচেতন তথা সতৰ্ক ব্যক্তি অৰূপ কুমাৰ দত্তদেৱ বহুকেইখন অৱশ্যপঠনীয় গ্ৰন্থৰ লেখক। শিশু আৰু কিশোৰৰ বাবে 17খন আৰু প্ৰাপ্তবয়স্কসকলৰ বাবে 18খনৰো অধিক গ্ৰন্থ ৰচনা কৰা অৰূপ কুমাৰ দত্তদেৱে তেখেতৰ সাহিত্য কৰ্মৰে বিশ্বব্যাপ্ত খ্যাতি লাভ কৰিছে। কিশোৰ, প্ৰাপ্তবয়স্ক, তথ্য অন্বেষণকাৰী, গৱেষক যিয়েই নহওক কিয় যিকোনো স্তৰৰ পাঠকৰ লগত সম্পৰ্ক স্থাপনত তেখেত নিপুণ। তেখেতৰ প্ৰতিখন কিতাপৰ নামকৰণ অদ্বিতীয় আৰু এই কথাই পাঠকক পঠনৰ বাবে আগ্ৰহী আৰু কৌতূহলী কৰি তোলে। তেখেতৰ য়াং এডাল্ট এক অদ্বিতীয় নব্য ধাৰণা। তেওঁলোকৰ বাবে তেখেতে লিখি থৈ গৈছে দ্য কাজিৰঙা ট্ৰেইলছ, ট্ৰাভেল এট কলংগিজান, দ্য ব্লাইণ্ড উইটনেছ, দ্য লিউৰ অফ জাংগ্ৰিলা, অ' ডিয়েৰ, দ্য ক্ৰিষ্টেল কেভ, নেচাৰ কুইজ, এ ষ্টৰী এবাউট টি আৰু বহুকেইখন। তেখেত কেৱল বিশিষ্ট ব্যক্তিৰে জীৱন কথক নহয়, তেখেত অসমৰ আপুৰুগীয়া সম্পদসমূহৰো জীৱনীকাৰ। দত্তদেৱৰ প্ৰতিখন নন ফিকশ্যন গ্ৰন্থ গভীৰ অনুসন্ধানমূলক আৰু তথ্য সমৃদ্ধ। এই শিতানত তেখেতৰ বিশিষ্ট বৰঙণিৰ চানিকী হৈছে ছেইণ্ট ছেভিয়ৰ ছ'ল ছ'চাইটি, দ্য ব্ৰহ্মপুত্ৰ, ইউনিকৰ্নিছ, সাগৰম, দ্য পাইপলাইন সাগা, গুৱাহাটী হাইকোৰ্ট, হিষ্ট্ৰী এণ্ড হেৰিটেজ, আছামছ ব্ৰেভ হাৰ্ট লাচিত বৰফুকন, দ্য ৰভিং মিনষ্ট্ৰেল, জ্যোতিপ্ৰসাদ প্ৰিন্স অৱ বিউটি ইত্যাদি। এইসমূহ গ্ৰন্থ ভাৰত আৰু বিদেশতো বহুলভাৱে পঠিত আৰু আলোচিত। ফিকশ্যনৰ ক্ষেত্ৰতো এক সুকীয়া স্থান দাবী কৰিব পৰা সৃষ্টি সম্ভাৰে অৰূপ কুমাৰ দত্তদেৱ অতুলনীয়। তেখেতৰ দ্য আহোমছ, এ ৰি-ইমাজিন হিষ্ট্ৰী, দ্য অনাগৰিকছ স্বান ছং, দ্য বেগ, ৰেড কেমেলিয়া গ্ৰীণ আদি উপন্যাস আৰু গল্প সংকলন শ্বৰ্ট ষ্টৰিজ এণ্ড চেটায়াৰ্ছ ফ্ৰম চেলাড ডেইজ জনপ্ৰিয় আৰু বহুপঠিত গ্ৰন্থ। অৰূপ কুমাৰ দত্তদেৱ বিভিন্ন মৰ্যাদাপূৰ্ণ বঁটাৰে সম্বৰ্ধিত। 2014 চনত এছ'চিয়েশ্যন অৱ ৰাইটাৰ্ছ এণ্ড ইলাষ্ট্ৰেটৰ্ছ অৱ চিলড্ৰেনৰ ফালৰ পৰা তেখেত লাইফ টাইম এচিভমেণ্ট অনাৰেৰে সন্মানিত। ইয়াৰ পূৰ্বে 1979 চনত তেখেতে লাভ কৰিছে শংকৰছ বঁটা। 2018 চনত শিক্ষা আৰু সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে ভাৰত চৰকাৰে তেখেতক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰে। 2023 চনত অসম চৰকাৰে তেখেতলৈ আগবঢ়ায় সন্মানীয় মাধৱদেৱ বঁটা। সাংবাদিকতাৰ ক্ষেত্ৰত অৰূপ কুমাৰ দত্তদেৱৰ যি একাগ্ৰতা তাৰ ফলশ্ৰুতিত সৃষ্টি হ'ল বিভিন্ন গুৰুত্বপূৰ্ণ স্তম্ভলেখা। সাংবাদিকতাৰ দিশত তেখেতে আগবঢ়োৱা অৱদানৰ স্বীকৃতি হিচাপে তেখেতক প্ৰদান কৰা হৈছে দ্য জাৰ্নেলিষ্ট ৱেলফেয়াৰ ফাউণ্ডেশ্যন এৱাৰ্ড আৰু কমল কুমাৰী নেশ্যনেল এৱাৰ্ড ফৰ জাৰ্নেলিজিম। তদুপৰি ভাৰত চৰকাৰে তেখেতক জাকাৰ্টাৰ জৱাহৰলাল নেহৰু ইণ্ডিয়ান কালচাৰেল চেণ্টাৰ আৰু বালিত ইণ্ডিয়ান কালচাৰেল চেণ্টাৰৰ সঞ্চালক হিচাপে নিযুক্তি দিছিল। আমাৰ পৰম সৌভাগ্য যে এইগৰাকী বিশিষ্ট লেখকক আমি নগাঁও ছোৱালী কলেজৰ এই মাহৰ অতিথি হিচাপে আমন্ত্ৰণ জনাইছিলো। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেত আজি আমাৰ মাজত উপস্থিত আছে, তাৰ বাবে আমি নথৈ কৃতজ্ঞ। মই দত্তদেৱক তেখেতৰ বক্তৃতা আগবঢ়াবলৈ অনুৰোধ জনালো। শ্ৰদ্ধাভাজন ডক্টৰ দাস, উপস্থিত বিশিষ্ট ব্যক্তিসকল, নগাঁও ছোৱালী মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল, শিক্ষকসকল, কিয়নো মই শিক্ষয়িত্ৰীৰ সংখ্যা যথেষ্ট বেছি যেন অনুমান কৰিছোঁ, আৰু মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল। মোক ডক্টৰ দাসে যেতিয়া আজিৰ এই সভাখনৰ যিটো ফৰ্মেট সেইটো বুজাই দিলে,
মইতো ভিতৰি সাংঘাতিক ফূৰ্তি পালোঁ, কিয়নো মোৰ ইয়াৰ দায়িত্ব হ'ল মাত্ৰ 2 মিনিট কোৱা। মই বক্তৃতা দি সাংঘাতিক টান পাওঁ। মোৰ জীৱনৰ আটাইতকৈ মই ভাল পোৱা মুহূৰ্তবিলাক হ'ল যেতিয়া মই ৰুমৰ ভিতৰত সোমাই আন কোনো ডিষ্টাৰ্ব নকৰাকৈ মই লিখি যাব পাৰোঁ। মই কথা কৈ বৰ ভাল নাপাওঁ, আৰু বিশেষকৈ বক্তৃতা ধৰণৰ কথা কৈ ভাল নাপাওঁ। তথাপিও যিহেতু আপোনালোকে আৰু তোমালোকে মোৰ পৰা দুআষাৰ কথা শুনিব খুজিছে, সেইকাৰণে মই আহিছোঁ। আৰু আজি হয়তো আমি সেই ভাৱৰ আদান প্ৰদান কৰিম, কিন্তু কোনো ক্ষেত্ৰত এইটো এটা বক্তৃতা বুলি নাভাবিবা, চিম্পলি আমাৰ আৰু তোমালোকৰ মাজত ভাৱৰ আদান প্ৰদান বুলি ধৰিবা। মই ইয়াতকৈ বেছি নকওঁ, মই 2 মিনিট 2.5 মিনিটমান সময় ল'লোঁ নেকি। এতিয়া মই আৰু পাছত কি হয় তালৈ অপেক্ষা কৰি পেলাই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ ডক্টৰ ছাৰ। আমি আশা কৰিছোঁ আমাৰ পৰৱৰ্তী যিটো অনুষ্ঠান, সেই অনুষ্ঠানত তেখেতৰ পৰা আমি যথেষ্ট জানিবলগীয়া আছে, সেই কথাখিনি উন্মোচিত হ'ব। তথাপিও 2 মিনিটৰ এই সময়খিনিত ছাৰে ইমান সাৱলীলভাৱে ইমান মৰম লগাকৈ কথাখিনি ক'লে, তাৰ কাৰণে ছাৰক ধন্যবাদ জনাইছোঁ। এতিয়া আমি এটা আকৰ্ষণীয় অনুষ্ঠানৰ ফালে আগবাঢ়িছোঁ। সেইটো হৈছে অৰূপ কুমাৰ দত্তদেৱৰ লগত অন্তৰংগ আলাপ। অনুষ্ঠানটি আঁত ধৰিব ইংৰাজী বিভাগৰ মুৰব্বী ডক্টৰ মৃদুলা কাশ্যপ আৰু একে বিভাগৰে সহকাৰী অধ্যাপিকা পিকলি বুঢ়াগোহাঁইয়ে। আগ্ৰহী শ্ৰোতা দৰ্শকসকলেও এই অনুষ্ঠানত ভাগ লৈ ডক্টৰ ছাৰৰ লগত মত বিনিময় কৰিব পাৰিব। মই ডক্টৰ মৃদুলা কাশ্যপ আৰু পিকলি বুঢ়াগোহাঁইক অনুষ্ঠানটি আগবঢ়াবলৈ অনুৰোধ কৰিলোঁ। নমস্কাৰ। আমি অধীৰ আগ্ৰহেৰে ৰৈ আছোঁ অৰূপ কুমাৰ দত্ত ছাৰৰ পৰা বহু কথা জানিবলৈ, শিকিবলৈ, অনুপ্ৰেৰণা পাবলৈ। আৰু ইমান দিনে আমি কিতাপৰ পৃষ্ঠাত যিজন ব্যক্তিক পাই আহিছোঁ, আজি আমাৰ মাজত পাই আমি অতিকৈ উৎফুল্লিত হৈছোঁ। গতিকে পলম নকৰি আমি আমাৰ কথোপকথন অনুষ্ঠানটিলৈ আগবাঢ়িছোঁ। মই প্ৰথমতে ছাৰৰ পৰা দ্য ব্ৰহ্মপুত্ৰ সম্পৰ্কে কিছু কথা জানিব বিচাৰিছোঁ। আমি সকলোৱে জানো যে এইখন কিতাপ উন্মোচন কৰিছিল সেই সময়ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী। ছাৰৰ পৰা জানিব বিচাৰিছোঁ, এখন নদীৰ ইতিহাস লিখোঁতে এটা সভ্যতাৰ ইতিহাসো তাতে সোমাই থাকে, এটাক আনটোৰ পৰা পৃথক কৰিব নোৱাৰি। আৰু আপোনাৰ দ্য ব্ৰহ্মপুত্ৰখন ইয়াৰে উৎকৃষ্ট উদাহৰণ। ছাৰ, আমি জানিব বিচাৰিছোঁ যে এখন নদীৰ ইতিহাস লিখাটো কিমান আপোনাৰ বাবে চেলেঞ্জিং? মই ইতিহাস বুলি নকওঁ, মই প্ৰফাইল বুলি ক'ম। কিয়নো ব্ৰহ্মপুত্ৰ বোলা কিতাপখনত এই নদীখনৰ আদিম সময়ৰ পৰা, আদিম যুগৰ পৰা এতিয়ালৈকে বুৰঞ্জীমূলক বৰ্ণনা দিয়া হোৱা নাই। হয়, এই নদীখনৰ লগত কিছুমান মিথলজি জড়িত আছে, সেইবিলাকে এই কিতাপখনত উত্থাপন হৈছে। কিন্তু এই কিতাপখন ক'ৰ পৰা উৎপত্তি হ'ল, কিতাপখন কোনটো ৰাস্তাইদি আহিলে, নদীখন ক'ৰ পৰা উৎপত্তি হ'ল, নদীখন কোনটো ৰাস্তাইদি বৈ আহিলে, এইবিলাকৰ বৰ্ণনা বেছি গুৰুত্বপূৰ্ণ। উদাহৰণস্বৰূপে আমি বহুতে ভাবোঁ যে ব্ৰহ্মপুত্ৰখন মানসৰোবৰ হ্ৰদৰ পৰা আৰম্ভ হৈছে, কিন্তু সেইবোৰ বুকুত মিছা। ব্ৰহ্মপুত্ৰখন
প্ৰায় 65 কিলোমিটাৰ আঁতৰ মানসৰোবৰ আঁতৰৰ এটা গ্লেচিয়াৰ মানে জলপ্ৰবাহ বুলিয়ে কওঁ মই জলপ্ৰবাহ নহয় চৰি হিমপ্ৰবাহ এই গ্লেচিয়াৰটোৰ পৰা চেমায়ুংনুং বোলা গ্লেচিয়াৰটোৰ পৰা আৰম্ভ হয়। এতিয়া মোৰ উদ্দেশ্য আছিল এই কিতাপখন লেখা মই মানে সৰুৰে পৰা প্ৰায় 9 বছৰমান বয়সৰ পৰা প্ৰায় 22-23 বছৰলৈকে মই অসমৰ বাহিৰত আছিলোঁ। মই অতি সৰুৰে পৰা মই অনুভৱ কৰিছিলোঁ যে অসমৰ বাহিৰৰ মানুহে অসমৰ বিষয়ে বা উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে অকণো নেজানে। এইটো প্ৰায় 50 বছৰৰ আগৰ কথা, 50-60 বছৰ আগৰ, তাতকৈ আগৰ 70 বছৰৰ আগৰ কথা। একেবাৰে নেজানে। মোক স্কুলত মোৰ নিকনেম দিছিল হেড হাণ্টাৰ, কিয়নো মই উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে গৈছিলোঁ। সেইকাৰণে মোৰ নামটো আছিলে নিকনেম, মানে ধেমেলীয়াকৈ মতা নাম হেড হাণ্টাৰ। মই একদম সৰুৰে পৰা অনুভৱ কৰিছিলোঁ যে আমাৰ বাহিৰৰ পৃথিৱীয়ে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে একোকে নেজানে। আৰু মই মোৰ সেইটো জীৱনৰ লিখনিৰ উদ্দেশ্য হ'ল, লিখক হিচাপে মোৰ জীৱনৰ উদ্দেশ্য হ'ল বাহিৰৰ পৃথিৱীক অসম আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলক চিনাকি কৰি দিয়া। কেইখনমান কিতাপৰ বাহিৰে মোৰ প্ৰত্যেকখন কিতাপ এই অঞ্চলটোৰ লগত জড়িত। মই মোৰ ছাত্ৰ ছাত্ৰীক কওঁ, যিবিলাক ইণ্টাৰেষ্টেড, মোৰ এটা অফিচিয়েল ৱেবছাইট আছে। মোৰ নামটো টাইপ কৰিলে হ'ব www.orupkumardatta.com। তাত মোৰ যিমান কিতাপ আছে, যিমান নহয় কিছুমান কিতাপ মই লিখিছিলোঁ কিন্তু পাব্লিছ নহ'ল, তাত উত্থাপন আছে। সেইকাৰণে তোমালোকে যদি কাৰোবাৰ আগ্ৰহ, তোমালোকে সেইটো ৱেবছাইটটো চাই পেলাই মোৰ কিতাপৰ বিষয়ে জানিব পাৰা। ব্ৰহ্মপুত্ৰখন মোৰ অতি প্ৰিয় কিতাপ, কিয়নো এই কিতাপখনত মোক যিটো মূল উদ্দেশ্য সেইটো বহুভাৱে এই কিতাপখনত সাৰ্থক হৈছে। যে নদীখনৰ আৰু নদীখনৰ তুমি কোৱাৰ নিচিনা নদীখনৰ দাঁতিৰ যিটো সভ্যতা, আমাৰ অসমীয়া সভ্যতা, সেইটোৰ বিষয়ে এই কিতাপখনত বিস্তৃতভাৱে বৰ্ণনা কৰা হৈছে। আৰু তোমালোক সুখী হ'বা, মই মোৰ ছাত্ৰ ছাত্ৰীক মই এইটো তললৈ মই ছাত্ৰ ছাত্ৰীক যিহেতু এড্ৰেছ কৰিছোঁ, মই কওঁ যে এই কিতাপখন তোমালোকে সুখী হ'বা। এই কিতাপখন এই নেশ্যনেল বুক ট্ৰাষ্ট বোলা অৰ্গেনাইজেশ্যনটোৱে উলিয়াইছে। এইখন নেশ্যনেল বুক ট্ৰাষ্টৰ এখন বেষ্ট চেলাৰ। তাৰমানে মোৰ যিটো উদ্দেশ্য আছিল সেইটোত মই সফল হৈছোঁ। আৰু এই কিতাপখনৰ পৰা বহুত মানুহ উপকৃত হৈছে আমাৰ বিষয়ে জানিবলৈ। আৰু এইটো তোমালোকে সুখী হ'বা যে এতিয়া আৰু এই 70 বছৰ আগৰ পৰিস্থিতি নাই। এতিয়া আমি দেখিছোঁ অসমৰ মানুহে, বিশ্বৰ মানুহে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে সঁচাকৈ জানিবলৈ উৎসুক। আৰু মই যিহেতু এটা সৰু ক্ষুদ্ৰভাৱেও মই এই কণ্ট্ৰিবিউট কৰিব পাৰিছোঁ এনেকুৱা এটা প্ৰচেষ্টাত, মই সঁচাকৈ মই নিজেই গৌৰৱ মানিছোঁ। ধন্যবাদ ছাৰ, আমি বহু কথাই জানিব পাৰিলোঁ।
দ্য ব্ৰহ্মপুত্ৰখনৰ আঁৰৰ কাহিনী কেনেকৈ আপুনি পৰিচয় কৰি দিছে আমাৰ অসমখনক বাহিৰলৈ। এতিয়া মই মোৰ সহকৰ্মী তেখেতলৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। ধন্যবাদ মৃদুলা। আমি দেখা পাওঁ যে বিশ্ব সাহিত্যৰ বহু সাহিত্যিক অথবা কলাৰ লগত জড়িত বিখ্যাত ব্যক্তিসকলৰ জীৱনী পঢ়িলে আমি দেখা পাওঁ যে তেওঁলোকে এক নিজস্ব ক্ৰিয়েটিভ টেকনিক ব্যৱহাৰ কৰিছিল। উদাহৰণস্বৰূপে এন্থনী ট্ৰলপে তেওঁৰ অটোবায়োগ্ৰাফিত কৈছে যে তেওঁ যিকোনো স্থানতে আৰু যিকোনো সময়তে লিখিব পাৰে। আৰু আমি যদি চেলভেডৰ ডালিৰ স্পুন মেথডটোৰ কথা ক'বলৈ যাওঁ, তেওঁৰ যেতিয়া টোপনি আহে তেওঁ এখন চামুচ লৈ চকীত বহে আৰু চামুচখন মাটিত যেতিয়া পৰি শব্দটো হয়, সেই শব্দত সেই হাফ শ্লিপিং অৱস্থাত তেওঁ তেওঁৰ ক্ৰিয়েটিভ থিংকিংখিনি কৰে। এতিয়া আমি আপোনাৰ পৰা জানিব বিচাৰিছো যে আপোনাৰো এনেকুৱা কিবা নিজস্ব ক্ৰিয়েটিভ টেকনিক আছে নেকি? দুৰ্ভাগ্যবশতঃ বা সৌভাগ্যবশতঃ নাই। মই য'তে ত'তে লিখিব নোৱাৰো। মই কৰিছো, মই আটাইতকৈ মই সুখী যেতিয়া এটা ৰুমত মই অকলশৰে হৈ থাকো। মই আনৰ প্ৰেজেন্সত মই কেতিয়াও লিখিব নোৱাৰো। এজন লিখক, যিজন মই ইয়াত যিগৰাকী লিখক আছে তেওঁলোকে নিশ্চয় জানিব যে loneliness is the true companion of a writer. এজন লিখকৰ সংগী, সঁচা সংগী হ'ল অকলশৰীয়া এটা পৰিস্থিতি। মোৰ যিহেতু মই ইংৰাজীত লেখোঁ আৰু মোৰ এনেকুৱা অনুষ্ঠান বহুত ইংৰাজীত আদান প্ৰদান হয়, সেইকাৰণে মোৰ অসমীয়াটো কেতিয়াবা মই উজুত খাম, তোমালোকে বেয়া নাপাবা বা হাঁহিলেও হাঁহিটো অলপ লুকাই হাঁহিবা। কিন্তু সেয়াই, মোৰ একো বিশেষ নাই, খালি মই এটা ৰুমত থাকিব লাগিব, অকলশৰে থাকিব লাগিব আৰু বাহিৰৰ পৰা ডিষ্টাৰ্বেঞ্চ বা ডিষ্ট্ৰেকশ্যন হ'ব নালাগে, ইমানে। ধন্যবাদ ছাৰ, খুব ভাল লাগিলে কথাখিনি গম পাই। এতিয়া আমি যিহেতু আমাৰ ইয়াতে বহুত দৰ্শক শ্ৰোতা আছে, আমি তেওঁলোকৰ মাজলৈ অনুষ্ঠানটো মুকলি কৰি দিছো। তেওঁলোকে চমুকৈ ছাৰৰ লগত কিবা বাৰ্তালাপ কৰিব পাৰে। প্ৰথমতে মই আৰম্ভ কৰোঁ। মোৰ এটা কথা ছাৰৰ পৰা জানিবলৈ আচলতে খুব উৎসুক হৈ আছো, এটা কথা জানিবলৈ। এই যে ব্ৰহ্মপুত্ৰ কিতাপখনৰ কথা ওলাল, সেইকাৰণে মই সুবিধাটো লৈছো। ছাৰক মোৰ নিজৰ ৰুমৰ ভিতৰতো সুধিব পাৰিলোহেঁতেন, কিন্তু মই ভাবিছো সকলোৱে কথাটো জানিলে ভাল হ'ব। ছাৰ, আপোনাৰ যিখন ব্ৰহ্মপুত্ৰ কিতাপ, তাত ইয়াৰ উৎপত্তি সম্পৰ্কে এটা বিস্তীৰ্ণ বৰ্ণনা আছে আৰু চাংপোষণে ব্ৰহ্মপুত্ৰ হয়নে নহয় সেই সম্পৰ্কে ব্ৰিটিছৰ যিসকল অভিযাত্ৰী তেওঁলোকে কি ধৰণে চেষ্টা কৰিছিলে সেই কথাবিলাক সঁচাকৈয়ে আমাক আপ্লুত কৰে। কাৰণ আমি আজিও ব্ৰহ্মপুত্ৰৰ চাগে ডিব্ৰুগড়ৰ পৰা নগাঁৱলৈকে এখন নাৱত আমি অকলে চাগে আহিবলৈ চাগে ভয় কৰিম। সেইটো সময়ত মানে সেই কথাটোৰ লগত লক্ষ্য ৰাখি আমি যদি চাওঁ যে ব্ৰিটিছে 1870, 80, 90 দশকতে তেওঁলোকে ব্ৰহ্মপুত্ৰখন চাংপুৰৰ ব্ৰহ্মপুত্ৰখন একেই নদী নেকি সেই কথাটো তেওঁলোকে জানিবলৈ উৎসুক হৈছিলে আৰু তেওঁলোকে সেই ধৰণে অভিযান আৰম্ভ কৰিছিলে। যিহেতু ব্ৰিটিছ তালৈ যাব নোৱাৰে, গতিকে তেওঁলোকে বিভিন্ন ধৰণে আমাৰ ভাৰতীয়সকলৰ সহায় লৈছিলে। আৰু তাৰ ভিতৰত আপুনি লিখা কিতাপ, আপোনাৰ কিতাপখনত কিনথুপ বুলি এজন চিকিমিজ ব্যক্তিৰ উল্লেখ আছে আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানি ভাল পাবা, সেই কিনথুপ বোলা ব্যক্তিজনে 1979 চনৰ পৰা 1982 চনলৈকে 3 বছৰ সম্পূৰ্ণ কৰি
ব্ৰিটিছৰ যি পৰিকল্পনা আছিলে সেই ব্ৰিটিছৰ পৰিকল্পনাক সাকাৰ ৰূপ দিছিলে প্ৰায়, কিন্তু ক'ৰবাত অকণমান মিছকমিউনিকেশ্যনৰ কাৰণে ফাইনেলি সেইটো নহ'লগৈ। আৰু সেই সম্পৰ্কে তোমালোকে যদি ছাৰৰ কিতাপখনটো আছে, লগতে মৃণাল তালুকদাৰ আৰু এখন কিতাপ আছে চাংপুৰৰ পৰা ব্ৰহ্মপুত্ৰলৈ, সেইখনো খুব সুখপাঠ্য, সেইখনো তোমালোকে চাব পাৰিবা। এতিয়া আমি আজিও কিন্তু সেই ব্ৰিটিছৰ 1870-80 দশকত তেওঁলোকে যি অভিযান আৰম্ভ কৰিছিলে, আমি সেই ধৰণৰ অভিযান আজিও আৰম্ভ কৰিব পাৰে। আৰু আৰু এটা কথা আছে যে ব্ৰহ্মপুত্ৰৰ বৰ্তমান যিটো এটা অনিয়ন্ত্ৰিত ৰূপ, এই ৰূপটোৰ ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ? ব্ৰহ্মপুত্ৰখন ক'ৰ পৰা আছে সেই কথাবোৰ আমি গম পালো পৰৱৰ্তী সময়ত। এতিয়া কথাটো হ'ল যে ব্ৰহ্মপুত্ৰৰ এই যিটো অনিয়ন্ত্ৰিত ৰূপ, যাৰ কাৰণে আজি আমাৰ অসমৰ যিটো প্ৰাকৃতিক পৰিৱেশ বা অসমৰ যিটো উন্নয়ন, সেইটোত সাংঘাতিক ধৰণে প্ৰভাৱ পেলাইছে। আমি ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা নাই। আমি হোৱাংহো নদীৰ কথা আমি পাওঁ, এটা সময়ত হোৱাংহো চীনৰ চকুলো আছিলে, এতিয়া হোৱাংহোৰ কাৰণে গোটেই চীনৰ যিটো অৰ্থনীতি, সেই অৰ্থনীতি সলনি হৈ গৈছে। ব্ৰহ্মপুত্ৰৰ এই অনিয়ন্ত্ৰিত ৰূপটো আমি কি ধৰণে তাক নিয়ন্ত্ৰণ কৰিব পাৰোঁ বা পাৰোঁ নে নোৱাৰোঁ, সেইটো এটা। তাৰ লগতে কালি পৰহি গুৱাহাটীৰ যিটো দশা হৈ গৈছে, কৃত্ৰিম বানপানীৰ যিটো দশা, সেইটো এটা। লগতে আমি আৰু এটা কথা ক'ব পাৰোঁ যে ব্ৰহ্মপুত্ৰৰ পাৰতে গুৱাহাটী মহানগৰীখন, কিন্তু ব্ৰহ্মপুত্ৰৰ পাৰত থাকিও গুৱাহাটী মহানগৰীৰ বাসিন্দাৰ কিন্তু খোৱা পানীৰ অভাৱ। গতিকে এই আটাইবোৰ কথা আপুনি কি ধৰণে চাবচোন? সেইকাৰণে মই তুমি বুলিয়ে কৈছোঁ। তুমি হোৱাংহোৰ কথা মেনশ্যন কৰিলা, ভেৰি এপ্ৰপ্ৰিয়েট এনালজি। কিয়নো তুমি কোৱাৰ নিচিনাকে হোৱাংহোখন এসময়ত চাইনাৰ চকুলো বুলি কোৱা হৈছিল, কিন্তু চাইনিজ গভৰ্ণমেণ্ট তাহাঁতে এইটো গোটেই এতিয়া যিখন হোৱাংহো প্ৰফাইল একেবাৰে সলনি কৰি দিলে। কিন্তু এট হোৱাট কষ্ট? এতিয়া হোৱাংহোৰ আগৰ যিটো প্ৰফাইল, যিটো চৰিত্ৰ আছিল, একেবাৰে সলনি কৰি দিলে। আমি ব্ৰহ্মপুত্ৰক নিয়ন্ত্ৰণ কৰিবলৈ গৈ আমি সেইটো বিচাৰিছোঁ নেকি? প্ৰথমতে চীন দেশৰ যিটো প্ৰশাসন, সেইটো হ'ল ডিক্টেটৰিয়েল। তাত কিবা এটা কৰিবলৈ ক'লে সেইটো তাৰ মানুহে কৰিবই লাগিব। আমাৰ ক্ষেত্ৰত সেইটো সম্ভৱ নহয়, কিয়নো আমি এখন গণতান্ত্ৰিক দেশ। আমি তাত কিমান লাখ লাখ মানুহ হোৱাংহোৰ এইটো কণ্ট্ৰল কৰিবলৈ যাওঁতে কিমান লাখ লাখ মানুহ যিটুকুৰা ঠাইত তাহাঁত অতীজৰ পৰা কিমান জেনেৰেশ্যন যিটুকুৰা ঠাইত বসবাস কৰিছিল তাহাঁতক ডিছপ্লেচ কৰি দিয়া হ'ল। কাৰো না ক'বলৈ নহ'ল। আমাৰ ইয়াত সেইটো কৰিব পাৰিবনে বা কৰাটো উচিত নে? এতিয়া থোৰতে ক'বলৈ গ'লে আমি ব্ৰহ্মপুত্ৰখন নিয়ন্ত্ৰণ কৰাটো সম্ভৱ নহয়। সম্ভৱ এইটো কাৰণে নহয়, যিটো আমাৰ ব্ৰহ্মপুত্ৰ যিটো যেনেকুৱা এখন নদী, ব্ৰহ্মপুত্ৰৰ 70খনতকৈও বেছি উপনদী আছে। আৰু কিছুমান উপনদী ইমান বৃহৎ, ইমান ডাঙৰ যে তাহাঁত ব্ৰহ্মপুত্ৰৰ অৰিজিনেল যিটো চাংপো ষ্ট্ৰীমটো, সেইটোকে বহুত বেছি পানী কঢ়িয়াই আনে। আৰু কিছুমান এটা সোৱণশিৰিখন, সেইখন হিমালয়ৰ প্ৰায় 5000 মিটাৰ ওপৰৰ পৰা খুব মানে সাংঘাতিক শক্তিশালী নদী। এইবিলাকক
নিয়ন্ত্ৰণ কৰাটো মোৰ ক্ষুদ্ৰ মগজুৰে মই কৈছোঁ বাঞ্ছিত নহয় আৰু সম্ভৱ হয়তো নহয়। আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহে এতিয়া অতীজৰ পৰা কিন্তু ব্ৰহ্মপুত্ৰৰ লগত সহবাস কৰিবলৈ জানে, মানে শিকিছিল। এতিয়া অৱশ্যে যিহেতু জনসংখ্যা বাঢ়ি গৈছে, মাটিৰ ওপৰত প্ৰেছাৰটো বাঢ়িছে, আগৰ পৰিস্থিতি নাই। কিন্তু তথাপিও এতিয়া আমি এই লিভিং উইথ ফ্লাডছ, বানপানীৰ লগত সহবাস কৰাটো, সেইটো শিকা বা প্ৰক্ৰিয়া সেইটো অৱলম্বন কৰাৰ বাহিৰে মই ভাবিছোঁ আন উপায় নাই। কিয়নো আমি যদি নিয়ন্ত্ৰণ কৰিবলৈ যাওঁ, আমাৰ গোটেই যিটো জিঅ'লজিকেল যিটো ৰূপ, সেইটোৰ ওপৰত কি কুপ্ৰভাৱ পেলাব মই নাজানো। আৰু সেইকাৰণে মোৰ অপিনিয়ন হ'ল যে এইটো আমি প্ৰকৃতি সলনি কৰিব যাব নালাগে। আমি মানুহৰ আমাৰ নিজৰ স্বভাৱবিলাক, নিজৰ এটিটিউডবিলাক সলনি কৰিব লাগে। মই এটা উদাহৰণ দিওঁ, এইটো হ'ল আমাৰ মিচিং ভাই ভনীসকল। তেওঁলোকে অতীজৰ পৰাই শিকিলে কেনেকৈ নদী এখনৰ লগত সহবাস কৰিব লাগে। আমি বাকীসকলে আমি কেলৈ শিকিব নোৱাৰোঁ? তেওঁলোকে যিধৰণে তেওঁলোকৰ যি ঘৰৰ যিটো আৰ্কিটেকচাৰ, তেওঁলোকৰ ঘৰৰ যিটো অৱস্থান, গোটেই যিটো পেটাৰ্ণ অফ লাইফ, সেইটোৰ বিষয়ে আমি শিকি পেলাই আমি যিমান দূৰ পাৰোঁ আমি ব্ৰহ্মপুত্ৰৰ লগত, আৰু ব্ৰহ্মপুত্ৰই নহয়, এই গোটেই হাইড্ৰলজিকেল ছিষ্টেমটোৰ লগত আমি সহবাস কৰিবলৈ শিকিব লাগিব। ছাৰ, এতিয়া মই আপোনাৰ চাহ গৰম দ্য টি ষ্টৰীৰ বিষয়ে কথা এষাৰ জানিব বিচাৰিছোঁ। আপোনাৰ চাহ গৰম টি ষ্টৰীত এই অঞ্চলৰ চাহৰ ইতিহাস বৰ্ণনা কৰিবলৈ আপুনি হিউমাৰাছ নেৰেশ্যন আৰু এমিউজিং এনেক্ডটছ ব্যৱহাৰ কৰিছে। ইতিহাস বৰ্ণনাত এনেধৰণৰ লিটাৰী ষ্টাইল আপুনি কেনেকৈ আনিছে? ইতিহাস বৰ্ণনাত এনেকুৱা হিউমাৰাছ নেৰেশ্যন নাইবা এমিউজিং এনেক্ডটছ, এনেকুৱা ধৰণৰ লিটাৰী ষ্টাইল আপুনি ইতিহাস বৰ্ণনাত কেনেকৈ আনিছে? ইতিহাস বস্তুটো ইতিহাসবিদৰ বাহিৰে চবেই অতি আমনিদায়ক পায়। হিষ্ট্ৰী ইজ চামথিং ভেৰি ড্ৰেব, আনইণ্টাৰেষ্টিং। কিয়নো আমি বুৰঞ্জী মানে আমি ভাবোঁ যে তেওঁ ইমানৰ পৰা ইমানলৈ তেওঁ ৰাজত্ব কৰিছিল, তেওঁৰ ইমানকেইজনী কুঁৱৰী আছিল, ইমানকেইটা একো বিশেষ নাই, তেওঁ এনেকুৱা এটা যুদ্ধ কৰিবলৈ ওলাই গৈছিল। বুৰঞ্জী বস্তুটো গ্ৰহণযোগ্য হ'বলৈ হ'লে লিখকে অলপ নিজৰ কল্পনা শক্তি প্ৰয়োগ কৰি বেলেগ এটা ৰূপ দিব লাগিব। এইটো কিন্তু মই অকল চাহ গৰমৰ কথাই কৈছোঁ, কিন্তু মই আন বহুত কিতাপ, যেনে দি আহোমছখন, সেইখনটো হেজাৰ হেজাৰ কপি বিক্ৰী হৈছে। এইটো কাৰণে মই ভাবোঁ যে সূৰ্য ভূঞাৰ আহোমখন বা আমাৰ 600 বছৰীয়া আহোম বুৰঞ্জী সৰ্বানন্দ ৰাজকুমাৰ বা তেনেকুৱা ধৰণৰ কিতাপ তেনেকৈ বিক্ৰী হোৱা নাই। কিন্তু মই লিখা দ্য আহোমছখন, সেইখন বহুত বিক্ৰী হৈছে। এইটো কাৰণেই যে মই অকল বুৰঞ্জীমূলক ডিছক্ৰিপশ্যন দিবলৈ খোজা নাই, মই অলপ ৰহন সহন সাজি পেলাই ৰি-ইমেজিনড হিষ্ট্ৰী বুলি কিতাপখনৰ ছাবটাইটেল হ'ল দি আহোমছ এ ৰি-ইমেজিনড হিষ্ট্ৰী।
মই বেলেগ ধৰণে কল্পনা কৰি পেলাই মই এই প্ৰেজেণ্টেশ্যনটো কৰিব খুজিছোঁ। মোৰ লেটেষ্ট যিখন কিতাপ সেইখনৰ টাইটেলটো হ'ল চেইণ্ট ছেভিয়াৰ চ'ল ছ'চাইটি। একে টেকনিক। এইটো হ'ল মহাপুৰুষ শংকৰদেৱৰ জীৱন কাহিনী। তেখেতৰ জন্মৰ পৰা এই গুৰুজনাৰ শেষত গৈ পেলাই কোচবিহাৰত তেখেতৰ যিটো স্বৰ্গ প্ৰণয়ন, সেই গোটেই ষ্টৰিটো কিন্তু কাল্পনিকভাৱে। এইটো হিষ্টৰিকেল হেৰি নহয়। এতিয়া উদাহৰণস্বৰূপে আমাৰ কেইবাজনো লিখক, মই নামবিলাক এতিয়া মনত পেলাব পৰা নাই, তেওঁলোকে খুব স্কলাৰলি কিতাপ শংকৰদেৱৰ ওপৰত লিখিছে। কিন্তু বাহিৰৰ মানুহে তেনেকুৱা কিতাপ পঢ়ি ভাল নাপায়, কিয়নো এইটো চিম্পলি লিটাৰেল ডিপিকশ্যন অফ হিষ্ট্ৰী। যদি অলপ বেলেগ ধৰণে এপ্ৰ'চ এটা কৰিবলৈ পৰা যায়, তেতিয়া সেই বিষয়বস্তুটো বেছি গ্ৰহণযোগ্য হয় পাঠকৰ কাৰণে। এজন লিখক হিচাপে মই সেইটো আৰম্ভণিতে মই সেইটো অনুমান কৰিলোঁ যে এজন লিখকে নিজৰ চিন্তা কৰিব নালাগে। প্ৰধান চিন্তাৰ বিষয় হ'ব পাঠক। পাঠকে কি পঢ়ি কি ধৰণৰ এপ্ৰ'চ ভাল পাব, সেইটো অতিশয় প্ৰয়োজন এজন লিখকৰ। যিজন লিখকে অকল নিজৰ কাৰণে লেখে তেওঁ হয়তো ৱৰ্ল্ড ফেমাছ হ'ব পাৰে, কিন্তু তেওঁ পাঠকক সদায় সন্তুষ্ট কৰিব নোৱাৰে। হিষ্ট্ৰী বুৰঞ্জী বস্তুটো অলপ তাৰ যিটো একিউৰেচি, সঠিক যিটো হেৰি, সেইটো সলনি নকৰাকে হিষ্টৰিক আমি এই ৰং সজা মানে এইটো যে আমি উই মিছৰিপ্ৰেজেণ্ট হিষ্ট্ৰী, বুৰঞ্জীক আমি বিকৃত কৰোঁ, সেইটো নহয়। সেইটো একিউৰেটলি আমি ৰিপ্ৰডিউচ কৰিব লাগিব বুৰঞ্জীক, আৰু বুৰঞ্জীৰ যিবিলাক ঘটনা সেইবিলাক আমি একিউৰেটলি ৰিপ্ৰেজেণ্ট কৰিব লাগিব। খালি প্ৰেজেণ্টেশ্যনৰ অলপ কাইদাটো অলপ সলনি কৰিব লাগিব। ইট হেজ টু বি প্ৰেজেণ্টেড ইন এ ইমেজিনেটিভ ৱে। এটা কল্পনামূলক এটা ভাৱধাৰাৰে, এটা এপ্ৰ'চেৰে এই বুৰঞ্জীক আমি লিখিব লাগিব, যদি বুৰঞ্জী পাঠকক আকৰ্ষিত কৰিব চেষ্টা কৰে। ধন্যবাদ ছাৰ, ভাল লাগিলে আপোনাৰ কথাখিনি গম পাই, কেনেকে হিষ্ট্ৰীৰ নিচিনা ছাবজেক্ট এটাত আপুনি ইন'ভেটিভ ষ্টাইল এটা আনিছে আৰু ৰিচেপশ্যন থিয়ৰীৰ ওপৰত গুৰুত্ব দি পেলাই কেনেকে আপুনি লিখনিবোৰ আগবঢ়াই লৈ যায়, সেইটো কথা জানি আমি সঁচাই আপ্লুত হৈছোঁ। এতিয়া মই পিকলি বুঢ়াগোহাঁই বাইদেউক প্ৰশ্নটো সুধিবলৈ বিচাৰিছোঁ। ধন্যবাদ মৃদুলা। ছাৰ, যিহেতু আমি এতিয়া চাহৰ কথাই পাতি আছিলোঁ, আপোনাৰ অন্য এখন কিতাপ আ ষ্টৰী এবাউট টিৰ বিষয়ে অলপ জানিব বিচাৰিম। তাৰে এটা মুখ্য চৰিত্ৰ হৈছে প্ৰাঞ্জল, আৰু আমি দেখিবলৈ পাইছোঁ প্ৰাঞ্জলো আপোনাৰ দৰেই খুব কম বয়সৰ পৰাই অসমৰ বাহিৰৰ এখন বৰ্ডিং স্কুলত আছিলে, আৰু দেখিবলৈ আমি তাত পঢ়িবলৈ পোৱা মতে সেইবাৰ তেওঁ আহি ঘৰত মানে বন্ধত আহি পেলাই তেওঁ চাহ বাগানৰ মাজতেই বন্ধৰ দিনবোৰ অতিবাহিত কৰিছিল। আপুনিও চাগে নিশ্চয় যোৰহাটৰে যিহেতু হয়, আৰু যোৰহাটক আমি যিহেতু টি হাব অফ আছাম বুলি জানো, লৰেন্স স্কুলৰ পৰা আহি আপুনি বন্ধৰ দিনবোৰ নিশ্চয় যোৰহাটত অতিবাহিত কৰিছিল। এতিয়া এই প্ৰাঞ্জলৰ মাজত আমি শৈশৱৰ অৰূপ দত্তক বিচাৰিব পাৰোঁ নেকি? সেইটো তোমাৰ ওপৰত কথা, মই নিজে হয় বুলি নকওঁ, কিয়নো প্ৰাঞ্জল এটা মানে আৰ্টিফিচ, এটা উপায় এটা পদ্ধতি এটা প্ৰাঞ্জলৰ চৰিত্ৰটো
কিতাপখনৰ মোৰ উদ্দেশ্য হ'ল সৰু ল'ৰা ছোৱালীক বা চেমানীয়াক চাহৰ বিষয়ে কিছু জ্ঞান দিয়া। সেইকাৰণে তাৰ এটা চৰিত্ৰ সি চাহৰ বিষয়ে জানিব লাগিব, আৰু এটা চৰিত্ৰ ৰাজবীৰ, সি চাহৰ বিষয়ে শিকিবলৈ ইচ্ছুক হ'ব লাগিব। These are all characters. মোৰ প্ৰাঞ্জলৰ লগত বিশেষ একো হেৰি নাই, it's simply a coincidence যে সিও বাহিৰৰ পৰা আহিছে তাৰ ফ্ৰেণ্ডৰ লগত। ধন্যবাদ ছাৰ। এতিয়া আমি আকৌ আমাৰ দৰ্শক শ্ৰোতাৰ মাজলৈ যাবলৈ ওলাইছো। কোনোবাই চমুকৈ তেওঁলোকৰ ছাৰৰ লগত বাৰ্তালাপ কৰিব পাৰে। ছাৰকো নমস্কাৰ জনাইছোঁ, আৰু উপস্থিত আমাৰ যিসকল শিক্ষাগুৰু আছে আৰু ছাত্ৰ ছাত্ৰী আছে সকলোকে মোৰ শ্ৰদ্ধা আৰু মৰম জনাইছোঁ। ছাৰলৈ মোৰ এটা প্ৰশ্ন। ছাৰৰ জীৱনৰ তিনিটা পৰিক্ৰমা আছে বুলি মই জানো। এটা হৈছে শিক্ষকতা কৰিছিলে JB কলেজত, তাৰপিছতে জাৰ্নেলিজিমৰ যিটো ট্ৰেণ্ড তালৈ গ'লগৈ, তাৰপিছত এটা সৃষ্টিধৰ্মী সাহিত্যলৈ গুচি গ'লগৈ। ছাৰ, মই এটা কথা জানিব বিচাৰিছোঁ যে আপোনাৰ এই যে সাংবাদিকতা বা জাৰ্নেলিজিমৰ যিটো অনুসন্ধিৎসা, সেইটোৱে আপোনাৰ সৃষ্টিশীল সাহিত্যত কেনেধৰণে প্ৰভাৱ বিস্তাৰ কৰিছে? এইটো বৰ গুৰুত্বপূৰ্ণ কথা এটা। মই আজি এইখন সভাৰ আগত মই কথাটো ক্লেৰিফাই কৰাত সুযোগ পোৱাৰ কাৰণে মই আপোনাক বহুত ধন্যবাদ দিছোঁ, সুযোগ দিয়াৰ কাৰণে দেই। চবৰে ভুল ধাৰণা যে মই এজন সাংবাদিক। আপুনি শিক্ষকতাৰ পৰা সাংবাদিক জীৱনলৈ মই সেইটো কৰা নাই। মই শিক্ষকতাৰ পৰা ফুল টাইম লিখক হোৱালৈ সেইপিনে চেষ্টা কৰিছোঁ। মই খালি সাংবাদিক হিচাপে এটা কামহে কৰোঁ, সেইটো হ'ল আছাম ট্ৰিবিউন বোলা অসমৰ যিখন আগশাৰীৰ ইংৰাজী কাকত, তাৰ এই সম্পাদকীয়টো এটা সম্পাদকীয় মই লিখোঁ। এতিয়া মই ডক্টৰ দাসক কৈছোঁ, ৰাতিপুৱা মই আজি যিহেতু মই ৰাতিপুৱা মোৰ সম্পাদকীয় লিখিব লাগে, সেইকাৰণে আৰু এইপিনে নগাঁৱলৈ আহিব লাগে, আজি 6টাতে উঠি পেলাই মই এই সম্পাদকীয়টো লিখি আহিছোঁ। কাইলৈ পঢ়িবলৈ পাব। এইটো হ'ল ইউক্ৰেইনৰ যিটো এই লেটেষ্ট পুটিনৰ আক্ৰমণ। মই কিন্তু এইটো বহুতে ভুল বুজে যে ভাবে যে এখেত ফুল টাইম সাংবাদিক। ফুল টাইম সাংবাদিক বুলি ভাবে। নাই নাই, মই সাংবাদিকতা নকৰোঁ। মই আপোনাক কৈছিলোঁৱেই যে মই ৰুমৰ ভিতৰত সোমাই পেলাই মই অকল কিতাপ লিখোঁ। সেইকাৰণে সাংবাদিকতাই কি ধৰণে মোক ইনফ্লুৱেঞ্চ কৰিলে সেইটো প্ৰশ্ন উঠিব নোৱাৰে। অৱশ্যে মই দুই এটা কলম দেখোঁ। এটা হ'ল প্লেইন স্পীক বুলি পেলাই, এটা হ'ল টেলিগ্ৰাফ বোলা নিউজ পেপাৰখনত কাৰ্টে ব্লাছ বোলা, কিন্তু সেইবিলাক বেলেগ বেলেগ বিষয়বস্তু। এইবিলাক নিউজ হিচাপে এইবিলাক প্ৰকাশ নহয়। সেইকাৰণে মই সাংবাদিকতা নকৰোঁ, মই কিতাপ লিখোঁ। অৱশ্যে হয়, এটা কথা ঠিক, মোৰ কেইবাখনো কিতাপত যেনে ইউনিকৰ্নছ দ্য গ্ৰেট ইণ্ডিয়ান ওৱান-হৰ্নড ৰাইনোচেৰাছ, এইটো দিল্লীৰ কোমৰকে এইটো প্ৰকাশ কৰিছোঁ। তাত অলপ ইনভেষ্টিগেটিভ সাংবাদিকতাৰ প্ৰয়োজন হয়। কাৰণে মই প্ৰশ্ন সুধি মেলি এক্সপাৰ্টবিলাকৰ পৰা উলিয়াই পেলাই কিতাপখন লিখিবলগীয়া হয়। কিন্তু সেইটো টেকনিকটো এইটো মই লিখক হিচাপে ব্যৱহাৰ কৰোঁ, সাংবাদিক হিচাপে নহয়।
ধন্যবাদ ছাৰ। ছাৰ এতিয়া আহিব বিচাৰিছোঁ আপোনাৰ দ্য আহোমছ নামৰ কিতাপখনলৈ। আপুনি অলৰেডি উল্লেখ কৰিছে তাৰ বিষয়ে। দ্য আহোমছ নামৰ কিতাপখনত ইতিহাস আৰু কল্পনাৰ এক আপোনাৰ অপূৰ্ব সংমিশ্ৰণ ঘটিছে। এই কিতাপখনক এক প্ৰকাৰ ৰিইমেজিনড হিষ্ট্ৰী বুলি ক'ব পৰা যায়। ঐতিহাসিক এটা ঘটনাৰ পুনৰ কথন অৰ্থাৎ ৰিটেলিং কৰোঁতে এটা নিৰ্দিষ্ট ছাবজেক্ট পজিশ্যন থাকে। এই কিতাপখনৰ ঘটনাৰ বৰ্ণনা আপুনি কোনটো ছাবজেক্ট পজিশ্যনৰ পৰা কৰিছে? এই কিতাপখনৰ আহোমছ নামৰ কিতাপখনৰ ঘটনাৰ বৰ্ণনা আপুনি কোনটো ছাবজেক্ট পজিশ্যনৰ পৰা কৰিছে? মানে ঐতিহাসিক এটা ঘটনাৰ বৰ্ণনা কৰিবলৈ অৰ্থাৎ ৰিটেলিং কৰিবলৈ এটা নিৰ্দিষ্ট ছাবজেক্ট পজিশ্যন থাকে, ছাবজেক্ট পজিশ্যন লাগে, এটা পাৰ্চপেক্টিভ লাগে। এই কিতাপখনৰ ঘটনাৰ বৰ্ণনা আপুনি কোনটো পাৰ্চপেক্টিভৰ পৰা কৰিছে? ছাবজেক্ট পজিশ্যন, ইয়ৰ ছাবজেক্ট পজিশ্যন মানে কোনটো পাৰ্চপেক্টিভ? তোমাৰ প্ৰশ্নটো সিমান বুজি পোৱা নাই, তথাপি থুলমূলকৈ দুআষাৰমান কওঁ এইটো বিষয়ে। এতিয়া আমি এটা উদাহৰণ লওঁ, বুৰঞ্জীৰ এটা উদাহৰণ, খুব ৰোমেণ্টিক উদাহৰণ, চুডাংফাৰ চৰিত্ৰটো, আহোমৰ চুডাংফাৰ চৰিত্ৰটো। তোমালোকে বহুতে হয়তো জানা যে চুডাংফাৰ দেউতাক আছিল তেৰখান্তি। তেৰখান্তি খুব সম্ভৱ চতুৰ্থ, মই পাহৰিলো, আহোম ৰজা আছিল। তেৰখান্তিৰ দুগৰাকী ৰাণী আছিল, বৰকুঁৱৰী আৰু সৰু কুঁৱৰী। বৰকুঁৱৰী গৰ্ভৱতী হ'ব নোৱাৰিলে, সেইকাৰণে তেৰখান্তি আকৌ বিয়া কৰিলে সৰু কুঁৱৰীক, আৰু সৰু কুঁৱৰীৰ তেওঁ গৰ্ভৱতী হ'ল। বৰকুঁৱৰী হিংসাত জ্বলি তেওঁ এটা অপৰচুনিটি চাই ৰৈ আছিল। যেতিয়া তেৰখান্তি চুতীয়া ৰজাৰ লগত যুদ্ধ কৰিবলৈ আগবাঢ়ি এসময়ত গ'ল, তেতিয়া বৰকুঁৱৰীয়ে এই বৰগোহাঁই বুঢ়াগোহাঁইৰ লগত মিলি পেলাই সৰু কুঁৱৰীক মৃত্যুদণ্ড আদেশ দিলে। কিন্তু পাত্ৰমন্ত্ৰীসকলে তেওঁলোকে জানিলে যে যদি বৰকুঁৱৰীক মৃত্যুদণ্ড দিয়া, সৰু কুঁৱৰীক মৃত্যুদণ্ড দিয়া হয়, তেতিয়া এই আহোম বংশটো সেইখিনিতে শেষ হ'ব। সেইকাৰণে তেওঁলোকে সৰু কুঁৱৰীক নেকাটি পেলাই তেওঁলোকে এখন ভোগত তেওঁলোকে ব্ৰহ্মপুত্ৰত এৰি দিলে, আৰু এটা ছাগলী এটা কাটি পেলাই তেওঁলোকে তেজটো দেখুৱাই বৰকুঁৱৰীক কয় যে আমি সৰু কুঁৱৰীক মৃত্যুদণ্ড আপুনি যিটো আদেশ দিছিল সেইটো পালন কৰোঁ। সেই ভূখন গৈ গৈ এখন উত্তৰ পাৰৰ এখন গাঁৱত গৈ পেলাই এই ভূখন পালেগৈ, আৰু তাত এজন ব্ৰাহ্মণ পুৰোহিতে এই সৰু কুঁৱৰীক পাই পেলাই তেওঁক আশ্ৰয় দিলে, আৰু এই ল'ৰাটো যেতিয়া এই ল'ৰা এটা তেওঁ জন্ম দিলে, সেই ল'ৰাটো সেই ব্ৰাহ্মণ পৰিয়ালটো ডাঙৰ দীঘল হ'ল। পাছত
এদিন কোনোবা এজন সদাগৰে এই গাঁওখনলৈ যাওঁতে দেখিলে যে এটা ল'ৰা তেওঁ দেখিলে যিটো তাৰ যদিও বাপেক হ'ল বামুণ পুৰোহিত, কিন্তু তাৰ চেহেৰাটো বামুণৰ চেহেৰাটো বেলেগ চেহেৰা। এইটো তেওঁৰ ৰজা তিয়াৰ খামতিৰ তেওঁৰ মনত পৰিল আৰু তেওঁ গৈ ইতিমধ্যে তিয়াৰ খামতিক হত্যা কৰা হৈছিল, তিয়াৰ খামতিৰ মৃত্যু হৈছিল আৰু পাত্ৰমন্ত্ৰীহঁতে এই সৰু কৰি ক'ৰবাত জীয়াই আছে নেকি গোটেইখন বিচাৰি ফুৰিছিল আৰু যেতিয়া এইটো গম পালে তেওঁলোকে এই ল'ৰাজনক চৰাইদেউলৈ নি পেলাই তেওঁক আহোম ৰাজপাটত তেওঁক চুডাংফা হিচাপে তেওঁক উঠাই দিলে। এতিয়া মই কি কৰিলো, এই উদাহৰণটো ললো। আপোনালোকে যদি আহোম বুৰঞ্জীবিলাক চাই, উদাহৰণস্বৰূপে তুংখনীয়া বুৰঞ্জী, গোটেই এই লিজেণ্ডটো সেইটো অতি নিৰসভাৱে দুটা পেৰাগ্ৰাফত বৰ্ণনা কৰা হৈছে। মই কি কৰিলো, মই নিজে কল্পনা শক্তি ব্যৱহাৰ কৰি পেলাই মই এখন গাঁও সৃষ্টি কৰিলো, কলাবাৰী। তাত এই কেনেকে ৰাণী সৰু ৰাণী গৈ পালেগে, বামেন্দ্ৰনাথৰ নাম এটা দিলো সূৰ্য বিপ্ৰা, আৰু ল'ৰালি কাল কেনেকুৱা আছিল গোটেইখিনি কল্পনা কৰি পেলাই মই এই চুডাংফাৰ চৰিত্ৰটো গঠন কৰিলো, যিটো দুটা পেৰাগ্ৰাফ এখন বুৰঞ্জীত আছিল, সেইটো এক্সপেণ্ড কৰি পেলাই মই গোটেই এটা চেপ্টাৰ এটা ক্ৰিয়েট কৰিলো। প্ৰথমতে মই এখন চেমনীয়াৰ কাৰণে উপন্যাস লিখিছিলো, দ্য বয় হু বিকেম কিং, এই লিজেণ্ডটো লৈ পেলাই। পাছত একেটা লিজেণ্ড মই দি আহোম বোলা কিতাপখনটো সোমাইলো। মই তোমাৰ উত্তৰটো দিব খুজিছো যে আমি কেনেকে কল্পনা শক্তি প্ৰয়োগ কৰি পেলাই আমি বুৰঞ্জীক অলপ বেছি আকৰ্ষিত কৰিব পাৰোঁ। ধন্যবাদ ছাৰ। আপোনাৰ ক্ৰিয়েটিভিটিৰে আপুনি কেনেকে এটা নতুন নেৰেটিভ ষ্টাইল এটা ডেভেলপ কৰিছে সেইটো কথা জানি ভাল লাগিল। এতিয়া আহোমখনৰ বিষয়ে আৰু অলপ জানিব বিচাৰিছো ছাৰ। আহোমছ এই কিতাপখনৰ সমালোচনা কৰোঁতে আপোনাৰ নেৰেটিভ পাৰ্চপেক্টিভ সম্পৰ্কে কিছু প্ৰশ্ন উত্থাপিত হৈছে। উদাহৰণস্বৰূপে শৰাইঘাটৰ যুদ্ধখন আহোম সেনাপতি লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি ৰামসিংহৰ মাজত আছিল যদিও ইয়াক হিন্দু মুছলমানৰ যুদ্ধ হিচাপে বৰ্ণনা কৰা যেন অনুভৱ হয়। কিন্তু ছাৰ, এয়া হিন্দু মুছলমানৰ যুদ্ধ বুলি আপুনি ভাবেনে ছাৰ? এইটো আহোমৰ কিছুমান ৰিভিউ ওলাইছে। ফৰ ইনষ্টেন্স দ্য ট্ৰিবিউন বোলা পেপাৰখন চণ্ডীগড়ৰ পৰা ওলাই, তুমি জানিবা দ্য ট্ৰিবিউন ফেমাছ পেপাৰ, তাত একে ধৰণৰ কথা তাৰ ৰিভিউটোতো হৈছে যে লিখকৰ তেওঁ মানে এইটো হিন্দু মুছলিম তেওঁ এইটো মানে এইপিনে টানি লৈ গৈছে। কিন্তু কোনোবাই যদি এই কিতাপখন পঢ়ে দেখিব যে এইটো মুছলিম শব্দটো ক'তো ব্যৱহাৰ কৰা হোৱা নাই। এই কিতাপখনত মই স্পষ্ট কৰি দেখুৱাই দিছো যে
এইটো আহোম যি অসমীয়া জাতিৰ প্ৰতীক, আহোম নহয়, এইটো অসমীয়া আৰু মোগল, এই দুটা এণ্টিটিৰ মাজত এই যুদ্ধখন হৈছে। এইটো মুছলিমৰ হেৰি নহয়, কি তাৰ আগতে হয় মই ইছলামিক এক্সপেনশ্যনৰ কথা কৈছিলোঁ আৰম্ভণিতে, সেইটো আমাৰ গোটেই এইটো গ্ল'বেল দৃষ্টিকোণৰ পৰা। তাৰমানে মই ইণ্ডোনেছিয়াত কেইবাবছৰ আছিলোঁ তাৰ সাংস্কৃতিক ৰাষ্ট্ৰদূত হিচাপে। মই এইটো মোৰ নিজ চকুৰে দেখোঁ, ইণ্ডোনেছিয়াখন আগতে হিন্দু ৰাষ্ট্ৰ আছিল, কিন্তু পাছত ইছলামিক আগ্ৰাসনৰ কাৰণে গৈ পেলাই ইণ্ডোনেছিয়াৰ যিটো ৰিলিজিয়াছ প্ৰফাইল একেবাৰে সলনি হৈ গ'ল, আৰু এতিয়া এইখন এখন মুছলিম ডমিনেটেড, ডেমোগ্ৰাফিকেলি মুছলিম ডমিনেটেড নেশ্যন। সেইটো এটা হিষ্টৰিকেল ট্ৰুথ, কিয়নো it is not only about Islamic expansionism, ইছলামিক আগ্ৰাসনৰ কাৰণে নহয়, তাত হিন্দু এক্সপেনশ্যনিজম is also involved. ইছলাম ধৰ্ম অহাৰ আগতে আমাৰ হিন্দুসকলে গৈ পেলাই গোটেই চাউথ ইষ্ট এছিয়াত নিজৰ ইনফ্লুৱেঞ্চটো তেওঁলোকে বিস্তাৰ কৰিছিল, আৰু বহুতো অসমৰ মাজেদিও গৈছিল। ব্ৰহ্মপুত্ৰখন ব্যৱহাৰ কৰিছিল হিন্দু এক্সপেনশ্যনৰ কাৰণে। সেই কথাটো কিন্তু এই এনেকুৱা ধৰণৰ কথা যিসকলে উত্থাপন কৰিছে তেওঁলোকে সেইটো চোৱা নাই যে ফাৰ্ষ্ট আই টকড এবাউট হিন্দু এক্সপেনশ্যন এণ্ড দেন ইছলামিক এক্সপেনশ্যন। তাৰমানে কি, মোৰ কথাটো এইটোৱে আছিল যে ইছলামিক এক্সপেনশ্যনিজমৰ সময়ত যিবিলাক তাহাঁতৰ ধৰ্মগুৰু, ইছলামিক ধৰ্মগুৰু, তেওঁলোকে ধৰ্ম যাজক বা প্ৰচাৰক, তেওঁলোকে সাগৰৰ ৰাস্তাটো ল'বলগীয়া হৈছিল, আৰু সেইকাৰণে চাউথ ইষ্ট এছিয়াত আটাইতকৈ তলৰ যিখন দেশ ইণ্ডোনেছিয়া প্ৰথম এই এক্সপেনশ্যনিজমৰ বলি হৈছিল। কিন্তু যেতিয়া এই এক্সপেনশ্যনিজম লেণ্ড ৰুটটো ল'বলৈ চালে আমাৰ আহোমসকলে সেইটোক বাধা দিলে। সেইকাৰণে ইছলামিক এক্সপেনশ্যনিজম আগতে যদি এনেই যদি দুটা উপায় পালেহেঁতেন, দুটা ৰাস্তা পালেহেঁতেন, এটা হ'ল সাগৰেদি আৰু এটা হ'ল মাটিদি, তেতিয়াহ'লে হয়তো তাৰ ওপৰৰ এটা মালয়েছিয়াৰ ওপৰত উদাহৰণস্বৰূপে থাইলেণ্ড, ফিলিপিনছ, থাইলেণ্ড তোমালোকে জানাই, থাইলেণ্ডখন বুদ্ধিষ্ট কাণ্ট্ৰি, সেই তাহাঁতৰ যিটো ৰিলিজিয়াছ প্ৰফাইল এইটো একেবাৰে সলনি হৈ গ'ল। যদি আহোমসকলে এই মোগল এক্সপেনশ্যনিজম বা ইছলামিক এক্সপেনশ্যনিজম এইটো প্ৰতিৰোধ নকৰিলেহেঁতেন, এতিয়া সেইটোত দেৰ ইজ ন' ৰিলিজিয়াছ অৰ ধাৰ্মিক একো কনটেশ্যনছ নাই। এইটো এটা হিষ্টৰিকেল ফেক্ট যে দ্য ৰিলিজিয়াছ প্ৰফাইল অফ চাউথ ইষ্ট এছিয়া was totally changed, একেবাৰে সলনি কৰি দিলে এই সৰু এখন ক্ষুদ্ৰ এটা ডাইনেষ্টি, দি আহোম ডাইনেষ্টি। আৰু মই প্ৰত্যেক এইটো কথা বাৰে প্ৰতি উত্থাপন কৰিছোঁ যে এই লাচিত বৰফুকন অহা সময়লৈকে, জয়ধ্বজ সিং বা তেওঁলোকৰ সময়লৈকে আহোম শব্দটো অসমীয়া শব্দৰ লগত একেবাৰে সংযোগ হ'ল। সেইকাৰণে
আমি ক'ব পাৰোঁ যে অসমীয়া জাতিয়ে জাতি গঠন প্ৰক্ৰিয়া অলৰেডি বহুত দূৰ আগবাঢ়ি গৈছিল অসমীয়া জাতিয়ে মোগল আগ্ৰাসনক তেওঁলোকে পৰাস্ত কৰিছিল আৰু লাচিত বৰফুকন অকল আহোমৰে প্ৰতীক নাছিল অসমীয়া জাতিৰ প্ৰতীক লাচিত বৰফুকন আছিল ধন্যবাদ ছাৰ কিতাপখন পঢ়ি যিবোৰ আমাৰ গেপছ ৰৈ গৈছিল আজি সেই গেপছবোৰ আপুনি ক্লিয়াৰ কৰি দিয়াৰ কাৰণে ধন্যবাদ স্যাৰ আপুনি দ্য বয় হু বিকেম কিং খনৰ কথা ইতিমধ্যে ক'লে কথাৰ প্ৰসংগত তাৰে আপুনি আমাক এইটো আপোনাৰ পৰা জানিবলৈ পাই খুব ভাল লাগিল যে দুটা পেৰাগ্ৰাফৰ এটা বৰ্ণনা কেনেকৈ আপুনি এখন চেমনীয়াৰ উপন্যাসলৈ ৰূপান্তৰিত কৰিলে এতিয়া এই এটা ইতিহাসৰ এটা বিৰাট ইম্পৰ্টেণ্ট অধ্যায় যেতিয়া আমি কল্পনা শক্তিৰে পুনৰ কল্পনা কৰো তেতিয়া এই হিষ্টৰিকেল ট্ৰুথ আৰু ক্ৰিয়েটিভ লাইসেন্সৰ মাজত এটা বেলেন্স কৰাটো খুব কঠিন হৈ পৰে আপুনি দ্য বয় হু বিকেম কিংখন লিখোতে এই হিষ্টৰিকেল ফিডেলিটি আৰু ক্ৰিয়েটিভ লাইসেন্সৰ মাজৰ এই সূক্ষ্ম ভাৰসাম্যটো কেনেকৈ বজাই ৰাখিছিল সেইটো জানিব বিচাৰিম এইটো মই ক'লোৱে মানে তুমি তুমখুমীয়া বুৰঞ্জী পঢ়ি পেলাই এই চুডাংফাৰ কথা কিমান শিকিবা তুমখুমীয়া মই দুটা পেৰাগ্ৰাফ বুলি কৈছো এনেকুৱা ৰজাজন আছিল তেওঁৰ দুজনী কুঁৱৰী আছিল বৰ কুঁৱৰীয়া সৰু কুঁৱৰী মানে যিবিলাক ব্লেণ্ড হেৰি কিন্তু বয় হু বিকেম কিং তাত বেছিক যিখিনি কথা যিখিনি বুৰঞ্জীমূলক সত্য সেইবিলাক সলনিকৰণ হোৱা নাই তেনেকুৱা এজন ৰজা আছিল তেওঁৰ দুজনী ৰাণী আছিল এই সেই কথাবিলাক যিবিলাক কোৰ যিবিলাক আমি ট্ৰুথ বুলি কওঁ যিবিলাক সত্য সেইবিলাক কিন্তু সলনি কৰা হোৱা নাই কিন্তু সেই চৰিত্ৰবিলাকক আমি ইংৰাজীত ক'বলৈ গ'লে what I have done is put flesh and blood মাংস আৰু তেজ সেই দি পেলাই এই চৰিত্ৰকেইটাক জীৱন্ত কৰিবলৈ চেষ্টা কৰিছিলোঁ সেইকাৰণে এইটো হিষ্ট্ৰী ইজ নট ডিষ্টৰ্টেড হিষ্ট্ৰীক বিকৃত কৰা হোৱা নাই বুৰঞ্জীক কিন্তু এটা বেলেগ ঠাচত দিবলৈ প্ৰচেষ্টা কৰা হৈছে ধন্যবাদ স্যাৰ এতিয়া আকৌ আমি দৰ্শক শ্ৰোতাৰ মাজলৈ যাব বিচাৰিছো ছাৰ মই ইতিহাসৰ ছাত্ৰ আপোনাৰ কথাখিনি মই শুনিছো এতিয়া কথা হ'ল কি আপোনালোক সাহিত্যৰ মানুহ হিষ্ট্ৰী সদায় আমি অলপ নেৰেটিভ ইতিহাসে পঢ়া 600টা বছৰ তাৰ আগত হিতেশ্বৰ বৰবৰুৱাই আহোমৰ দিন সেইবিলাক আমাক দি থৈ গৈছে কিন্তু বুৰঞ্জীটোত সদায় চাওঁ যে এই তথ্যবিলাক যেতিয়া উপস্থাপন কৰে কিছুমান বৰ্ণনাত গুচি যায় আমি ইতিহাসবিদ হিচাপে যেতিয়া বহু তেতিয়া কথাবিলাক অলপ ডাইজেষ্ট কৰিবলৈ আমাৰ দিগদাৰ হয় এতিয়া চুডাংফাই যিটো কৈছে তাওখামতি তেওঁৰ দেউতাক আছিলে চুতীয়া ৰজাই তেওঁক হত্যা কৰিছিলে আৰু এই তাওখামতিৰ ওপৰত এখন চন্দনা গোস্বামীয়ে এখন উপন্যাস লিখিছিলে মই উপন্যাসখন পঢ়ি তাৰপিছত মই অনুভৱ কৰিছো এইটোতো হিষ্ট্ৰী নহয় মোৰ প্ৰশ্নটো ছাৰ তেনেধৰণৰ আৰু এখন ধৰক দেওল নামখাই ৰীতা চৌধুৰীয়ে লিখি থৈ গৈছে কিন্তু তাত তথ্য সমৃদ্ধবিলাক চৰ্চেছবিলাক কেনেকে কিন্তু এতিয়া ধৰক আমি যদি ইতিহাসবিদ বুলি কওঁ হেৰম্বকান্ত বৰপূজাৰী সূৰ্য কুমাৰ ভূঞা তেওঁলোকে অথেণ্টিক চৰ্চ তুংখুঙীয়া বুৰঞ্জী সাতখৰী বুৰঞ্জী তেওঁলোকে যিবিলাক ডেছক্ৰিপশ্যন দিয়ে তলত সুন্দৰকে দি থৈ গৈছে এতিয়া আমাৰ তেনেকুৱা এজন প্ৰখ্যাত ইতিহাসবিদ ৰাজেন শইকীয়া ছাৰে আছাম আফটাৰ ইণ্ডিপেণ্ডেঞ্চ তেখেতৰ কিতাপখনো মই এদিনাখন চালো ছাৰে তেতিয়া মোক এটা কথা কৈছিলে যিবিলাক চিকুৱেঞ্চ আমি দিছো চব আমাৰ আৰ্কাইভেল চৰ্চেছ তাত বেলেগ নাই ছাৰক তেতিয়া মই এটা প্ৰশ্ন দিছিলো ছাৰ আমাৰ ইনচাৰ্জেঞ্চি যিটো আলফাৰ এটা সময়ত আলফাৰ উপদ্ৰৱ আছিলে আলফাই গোটেই এটা চিষ্টৰ হেৰি কৰি দিছিলে তেতিয়া ছাৰক মই সুধিলো ছাৰ এইবোৰ হিষ্ট্ৰী কিয় নাই তেতিয়া ছাৰে ক'লে তাৰ আৰ্কাইভেল ৰেকৰ্ড
তুমি ক'ত পাবা কিবা গভৰ্ণমেণ্টৰ লগত নেগচিয়েশ্যন হৈছে নেকি নাই হোৱা নহয় সেইবিলাক ৰেকৰ্ড নাই গতিকে মই ছাৰ প্ৰশ্নটো আপোনাৰ সেইটো যে এই নেৰেটিভবিলাক থাকিলে কেতিয়াবা আমাৰ হিষ্ট্ৰীটো বিকৃতকৰণ হয় নেকি কাৰণ আজিৰ তাৰিখতো বহুবিলাক মানুহে বহুত প্ৰশ্ন উঠাই যে বুৰঞ্জী বিকৃতকৰণ হৈছে আমুক তামুক তেনেকুৱা আন নালাগে আপোনাৰ এতিয়া ৰাজনৈতিকবিদসকলক দেখো বহুতে ভাষণ দিব অসমখন বোলে মোগলে 17 বাৰ আক্ৰমণ কৰিছে 17 বাৰ আক্ৰমণ উপৰাইছে সেই সাধাৰণ কনচেপ্টটোৱে মানুহে নাজানে যে মোগলৰ 17 বাৰ নহয় সেইটো যদি আমি শব্দটো কওঁ মুছলমানে 17 বাৰ কাৰণ মোগল ডাইনেষ্টিৰ প্ৰতিষ্ঠা হৈছে 1526 খ্ৰীষ্টাব্দত গতিকে এই সৰু সুৰা কথাবোৰ আমাৰ মানুহৰ মানে বহুতে ভাবি নাচায় বা কথাবিলাক ক'লেও ডাঙৰ ডাঙৰ পলিটিচিয়ানে কয় যে 17 বাৰ কিন্তু যদি যায় আমাৰ প্ৰথম আক্ৰমণটো হৈছে 1206 খ্ৰীষ্টাব্দত য'ত মোগল শব্দটোৱে নাছিল গতিকে মোৰ প্ৰশ্নটো ছাৰ সেয়াই ছাৰ ইতিহাসবিদ হিচাপে মই এইটো আপোনাক প্ৰশ্ন কৰিলো ধন্যবাদ ছাৰ প্ৰশ্নটো আছিল কি মানে বিকৃত কৰাটো মানে যেতিয়া নেৰেটিভবিলাক যাব ছাৰ হিষ্ট্ৰীটো আমাৰ অকণমান বিকৃতকৰণ বা এনেকুৱা ধৰণৰ হয় নেকি ছাৰ মোৰ প্ৰশ্নটো আপোনাৰ পোনপটীয়া প্ৰশ্ন এইটোৱে ছাৰ বিকৃতিকৰণ কেনেকৈ কৰা হ'ল মোৰ নিজৰ কিতাপখনৰ কথা কওঁ দ্য বয় হু বিকেম কিং এইটো চুডাংফৰ কাহিনীটোৰ ওপৰত নিৰ্ভৰ কৰি পেলাই এখন চেমনীয়া উপন্যাস লিখা হৈছে এই কিতাপখনে কেতিয়াও যে এইখন এখন বুৰঞ্জীৰ কিতাপ নিজকে প্ৰিটেণ্ড কৰা নাই বুৰঞ্জীৰ এটা এপিছড লৈ পেলাই এখন উপন্যাস কাল্পনিক উপন্যাস লিখা হৈছে এইখন বুৰঞ্জী নহয় ঠিক তেনেকে মোৰ দি আহোমছ সেইখন মই বুৰঞ্জী বুলি কোৱা নাই মই কৈছে ৰি ইমাজিন হিষ্ট্ৰী এইটো একেবাৰে ক্লেৰিফাই কৰা হৈছে এইটো অলপ কাল্পনিক ঠাঁচ দি পেলাই লিখা বুৰঞ্জী এতিয়া অতি দুখৰ বিষয় যে এনেই আগৰ পুৰণা ঢঙত হেৰম্ব বৰপূজাৰীহঁতে লিখা বুৰঞ্জী অকল আপোনাৰ নিচিনা বুৰঞ্জীৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়া বস্তু এইটোৱে আহোম এই ডাইনেষ্টিৰ ওপৰত বাহিৰত একো ইণ্টাৰেষ্ট তেনেকৈ ক্ৰিয়েট এই কিতাপখনে স্পেচিফিক ইণ্টাৰেষ্ট ক্ৰিয়েট কৰিব পৰা নাই কিন্তু যেতিয়া হাৰ্পাৰ কলিন্সে দি আহোমছখন প্ৰকাশ কৰিলে আপুনি কল্পনা কৰিব নোৱাৰে মই কেইটা প্লেটফৰ্মত বাহিৰৰ প্লেটফৰ্মত উদাহৰণস্বৰূপে বম্বেত এটা আছে শৰ্মায়া ফাউণ্ডেশ্যন তেওঁলোকে মোক নিমন্ত্ৰণ কৰিলে কৈছে আমি আজিলৈকে আহোমৰ বিষয়ে একো জনা নাই আমি আহোম বোলা এটা ডাইনেষ্টি আছিল যে সেইটোৱে নাজানো অথচ তেওঁলোক খুব মানে হিষ্টৰিকেল হিষ্ট্ৰীৰ ওপৰত খুব তেওঁলোকে তেওঁলোকৰ বিদগ্ধ পণ্ডিতো আছে এতিয়া এনেকুৱা কিতাপৰ বা এনেকুৱা বুৰঞ্জীৰ প্ৰয়োজন মই ভাবোঁ টু ৰাউজ দ্য কিউৰিয়চিটি বাহিৰৰ মানুহক কিয়নো মই আমাৰ অসমৰ বুৰঞ্জীবিদসকলকে হওক বা অসমৰ ছাত্ৰ ছাত্ৰীসকলে হওক বা অসমীয়া পাঠকৰ কাৰণে এই কিতাপখন লেখা নাই মোৰ উদ্দেশ্য হ'ল বাহিৰৰ মানুহক এটা ডাইনেষ্টিৰ লগত পৰিচিত কৰি দিয়া এইটো মই ভাবোঁ আই এম প্ৰভাইডিং এন ইকুৱেল ছাৰ্ভিচ এজ এনি হিষ্টৰিয়ান হয় মানে এজন বুৰঞ্জীৰ ছাত্ৰই তেওঁ এইটো বিকৃতকৰণ কৰি মই কিন্তু এইটো বিকৃতকৰণ নহয় এইটো বেলেগ এটা পদ্ধতি বেলেগ এটা দৃষ্টিকোণ লৈ পেলাই এই একেটা ডাইনেষ্টিক ট্ৰিট কৰা যাতে বাহিৰৰ মানুহে এইটো এই ডাইনেষ্টি আমাৰ অসমৰ বুৰঞ্জীৰ বিষয়ে অচলত কিছু জানে আৰু মই অতি নিজে মই আই এম প্ৰাউড মই গৌৰৱ কিয়নো
কেইবাটাও অনুষ্ঠান মই বাহিৰৰ অনুষ্ঠান মই আহোম ডাইনেষ্টিৰ বিষয়ে বা অসমৰ বুৰঞ্জীৰ বিষয়ে মই ক'বলৈ সুবিধা পাইছোঁ লাষ্ট আছিল আপোনাৰ ইতিহাসধাৰ বোলা পডকাষ্টটো এতিয়াও হয়তো ইণ্টাৰনেটত আছে শৰ্মায়াৰ লেকচাৰটো আছে আহোমৰ ওপৰত তাৰপৰা দ্য আৰ্গুমেণ্টেটিভ ইণ্ডিয়ান তাতো গৈ পেলাই মই আহোমৰ বিষয়ে কৈছোঁ যদিও মই হিষ্টৰিয়ান নহয় বাট আই হেভ প্ৰভাইডেড এন ইকুৱেল ছাৰ্ভিচ একেধৰণৰ মই এটা কাম কৰিছোঁ ধন্যবাদ স্যার আপনার কথাখিনিয়ে আমাক স্পষ্ট কৰি দিছে that there is a difference between history and historical fiction and we cannot blend the two as equal এতিয়া স্যার সেইন্ট সেভিয়াৰ সোল সোসাইটি খনৰ বিষয়ে কিছু জানিব বিচাৰিছো সেইন্ট সেভিয়াৰ সোল সোসাইটি গুৰুজনাৰ ওপৰত লিখা এখন অতি সুখ পাঠ্য অসমৰ সমাজ জীৱন আৰু সাংস্কৃতিক ক্ষেত্ৰখনলৈ গুৰুজনাৰ বৰঙণিৰ কথা ক'বলৈ যাওঁতে আপুনি ইয়াতে বিভিন্ন ধৰণৰ এনেকডোটছ আৰু নেৰেটিভ ট্ৰোপছ ব্যৱহাৰ কৰিছে আৰু এই ইয়াৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে সাহিত্য সমালোচক ডক্টৰ আনন্দ বৰমুদৈ ডাঙৰীয়াই তেখেতে আপোনাৰ নেৰেটিভ ষ্টাইল জাৰ্মানীৰ বাৰ্টল ব্ৰেক্টৰ এলিয়েনেশ্যন ইফেক্টৰ লগত তুলনা কৰিছে এই সম্পৰ্কে স্যাৰ আপুনি কি ক'ব মানে এইটো ব্ৰেক্টে প্ৰথম কোৰিক ফিগাৰ এটা তেওঁৰ ড্ৰামাত ইন্ট্ৰডিউচ কৰিছিল সূত্ৰধাৰ আৰু মই মানে এইবিলাক এতিয়া আহোমখনত এটা সূত্ৰধাৰ টাইপ চৰিত্ৰ এটা লাগে সেইকাৰণে মই সৃষ্টি কৰিছিলোঁ দ্য নেৰেটৰ মানে এইটো আমি আৰ্টিফিচিয়েল ইংৰাজীত আৰ্টিফিচ বুলি কওঁ এইটো মানে এই চৰিত্ৰটোৰ সহায় লৈ পেলাই মই গোটেই ষ্টৰিটোৰ যিটো লিংক সেইটো বঢ়াই যাব পাৰোঁ ঠিক তেনেকৈ চেইণ্ট ছেভিয়াৰ সোল এণ্ড ছ'চাইটি একে আৰম্ভণিতে সূত্ৰধাৰা আহি পেলাই আমাৰ যেনেকৈ ভাওনাত সূত্ৰধাৰৰ যিটো ৰোল সেইটো ইয়াত এটা কাল্পনিক সূত্ৰধাৰা আহি পেলাই আমাৰ পাঠক নহয় দৰ্শকক এই আমাৰ গুৰুজনা শংকৰদেৱৰ জীৱনৰ লগত পৰিচিত কৰি দিয়ে এইটো আৰ্টিফিচ আৰু এটা প্ৰশ্ন স্যাৰ একেখন উপন্যাসৰ ওপৰতে কৰিব বিচাৰিছো সেইণ্ট সেভিয়াৰ সোল সোসাইটি লিখোতে আপুনি গুৰুজনাৰ বৰঙণিৰ ওপৰতে গুৰুত্ব আৰোপ কৰিছে নে তেখেতৰ সমসাময়িক সমাজ সংস্কৃতিত গুৰুজনাৰ স্পিৰিচুৱেল আৰু কালচাৰেল লিগেচিৰ ওপৰতো আপুনি গুৰুত্ব আৰোপ কৰিছে এই ক্ষেত্ৰত আপোনাৰ ক'বলগীয়া মই মহাপুৰুষ শংকৰদেৱক এজন হিউমেনিষ্ট বুলি মই ভাবোঁ তেওঁক ধৰ্মযাজক বুলি মই নাভাবোঁ মই ভাবোঁ তেখেতে হিউমেনিষ্টৰ অসমীয়া কি হ'ব মানৱ প্ৰেমী বা মানে মানৱৰ প্ৰতি তেওঁৰ যিটো মানে আৰু লগতে এজন সামাজিক ৰিফৰ্মাৰ যি সমাধান এনিৱে আপোনালোকে বুজিছে বা তোমালোকেও আশা কৰোঁ বুজিছা এতিয়া মই সদায় এটা কথা মই মনত পেলাই ৰাখিব খোজোঁ যে এইবিলাক কিতাপ মই আমাৰ অসমীয়া পাঠকৰ কাৰণে লিখা নাই সঁচাই ক'বলৈ আহোমখনে হওক শংকৰদেৱৰ এটা বায়'গ্ৰাফিয়ে হওক মই লিখিছোঁ বাহিৰৰ পঢ়ুৱৈৰ কাৰণে আৰু বাহিৰৰ পঢ়ুৱৈক আমি একেবাৰে একুৰেট
হিষ্টৰিকেল এই বুৰঞ্জী টাইপ লিখনি দি পেলাই তেওঁলোকক আমি কথাবিলাক জনাব নোৱাৰোঁ। ঠিক শংকৰদেৱৰ জীৱনীটো মই বাহিৰৰ কিয়নো এই আমাৰ অসমৰ বাহিৰত শংকৰদেৱৰ বিষয়ে খুব কমেই জানে। উদাহৰণস্বৰূপে যেতিয়া আমাৰ চৰকাৰে এই সত্যজিৎ ৰেক শংকৰদেৱ বঁটাটো দিবলৈ গৈছিল, তেখেতে কৈছিল যে শংকৰদেৱ কোন? স্বয়ং সত্যজিৎ ৰে বেংগলৰ এজন আইকন, তেওঁ মহাপুৰুষ শংকৰদেৱৰ কথা নাজানে। এতিয়া যদি কোনোবাই অলপ গোড়ামি দেখুৱাই পেলাই কয় যে নাই আপুনি শংকৰদেৱৰ জীৱন চৰিত্ৰ বিকৃত কৰি দিছে, মই কিন্তু সেইটো মানি নলওঁ। প্ৰত্যেকটো ক্ষেত্ৰত আমি চেষ্টা চলাব লাগে আমাৰ সংস্কৃতি, আমাৰ যিবিলাক সাংস্কৃতিক যিবিলাক আমাৰ আইকনছ সেইবিলাক বাহিৰত প্ৰতিফলিত কৰিবলৈ, আৰু সেইটো কাৰণে এটা বেলেগ প্ৰথা এটা আমি অৱলম্বন কৰিব লাগিব। ধন্যবাদ ছাৰ। ছাৰ, এতিয়া আমি আপোনাৰ কাজিৰঙা ট্ৰেইলখনৰ বিষয়ে অলপ কথা পাতিম। সেইখন মই ক্লাছ 7ত থাকোঁতে পঢ়িবলৈ পাইছিলোঁ আৰু খুব ভাল লাগিছিলে পঢ়ি। এতিয়া ছাৰ, সেই কাজিৰঙা ট্ৰেইলেই হওক বা এডভেঞ্চাৰ্ছ ইন কাজিৰঙাই হওক, দুয়োখন কিতাপতেই পৰিৱেশ সম্পৰ্কে চৰ্চা কৰিবলৈ আপুনি শিশুক মুখ্য চৰিত্ৰ হিচাপে লৈছে। এতিয়া পৰিৱেশৰ দৰে এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ শিশুক আপুনি মুখ্য চৰিত্ৰ হিচাপে লোৱাৰ কাৰণটো আমি জানিব পাৰিম নেকি? কাজিৰঙা ট্ৰেইল বোলা কিতাপখন মই যিমান মনত আছে 1978 চনত প্ৰকাশ হৈছিল। 78 মানে প্ৰায় কিমান বছৰ হ'ব আগতে? 47 বছৰ আগত। এতিয়া আজিৰ এইটো সময়ত ছাত্ৰ ছাত্ৰীসকলে জানি আচৰিত হ'ব যে সেই সময়ত পৰিৱেশ সংৰক্ষণ বোলা শব্দটো কাৰো মনত খেলোৱা নাছিল। কনজাৰ্ভেশ্যন বোলা শব্দটো এইটো সেই সময়ত কোনো ভবাই নাছিল। মই কাজিৰঙা ট্ৰেইলখন মই ভাবোঁ যে কাজিৰঙা ট্ৰেইলখনৰ ছাকচেছৰ তলত এইটোৱে আছে যে প্ৰথমবাৰৰ বাবে আমি যে এনভাইৰনমেণ্টেল কনজাৰ্ভেশ্যন, পৰিৱেশ সংস্কৃতিকৰণ, আমাৰ জীৱ জন্তুক যে আমি ৰাখিব লাগে, এইটোৰ ওপৰত প্ৰথম কাজিৰঙা ট্ৰেইলখনত আমাৰ ভাৰতীয় সাহিত্যত উত্থাপন হৈছিল। আৰু সেইকাৰণে এই কিতাপখন ইমান প্ৰসিদ্ধ হৈ উঠিল। নিউয়ৰ্কৰ এটা পাব্লিকেশ্যন আছে, 1001 books you must read before you grow up, জুলিয়া একলেছেৰে এডিট কৰা। তাত ভাৰতীয় দুখন কিতাপ আছে। এখন হ'ল অনিতা দেশাইৰ ভিলেজ বাই দ্য চি, আৰু ইখন হ'ল দ্য কাজিৰঙা ট্ৰেইল বাই চামৱান কল্ড অৰূপ কুমাৰ দত্ত। সেই তাৰ যিটো ব্লাৰ্ব এই কিতাপখনৰ ওপৰত দিয়া, সেইখন কিতাপত দিছে যে this book was ahead of its times because it was focusing on environmental conservation. যিহেতু প্ৰকৃতিক সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তা এই কিতাপখনত উল্লেখিত হৈছিল, সেইকাৰণে কিতাপখন it was ahead of its time. সেইকাৰণে এতিয়া আমাৰ চবেই আৰু প্ৰকৃতি সংৰক্ষণ, এই ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন এইবিলাকৰ ওপৰত প্ৰত্যেকটো শিশু আজিকালি ইনভলভ, কিন্তু সেই সময়ত কাৰো মনত খেলোৱা নাই।
যে আমি জন্তু মাৰিছোঁ, আমি বন ধ্বংস কৰিছোঁ, এইবিলাক। আৰু তুমি জানি আৰু ভাল পাবা যে মই একেটা চৰিত্ৰ লৈ পেলাই এই আৰু 3খন বেলেগ বেলেগ প্ৰকৃতিৰ সংৰক্ষণৰ ওপৰত বেলেগ বেলেগ বিষয়বস্তু লৈ পেলাই মই লিখিছিলোঁ। প্ৰকৃতি সংৰক্ষণৰ কথা ওলাইছে যেতিয়া মই এটা কথা সৰু প্ৰশ্ন এটা মই আপোনালোকক আগবঢ়াব বিচাৰিছোঁ। আমাৰ এতিয়া আমাৰ পূৰ্বাঞ্চলত খুব পাম খেতিৰ কথা ওলাইছে। এতিয়া আমি বহুত পৰিৱেশবিদে কৈছে যে এইবিধে মানে আমাৰ পূৰ্বাঞ্চলৰ ফালে প্ৰকৃতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। এই বিষয়ে আপুনি আপোনাৰ কিবা পৰিৱেশৰ ওপৰত এই ধৰণৰ কৃষি পদ্ধতিয়ে আমাক ভৱিষ্যতে কিবা বিপদত পেলাব পৰাৰ সম্ভাৱনা আছে নেকি? আপুনি কি বুলি ভাবে? আপুনি পাম খেতিৰ কথা কৈছে নহয়? এইটো অসমৰ কাৰণে অতিশয় ডেঞ্জাৰাছ বস্তু। এইটোৱে আমাৰ পৰিৱেশক কিমান ক্ষতি কৰিব আমি কল্পনা কৰিব পৰা নাই। আমাৰ হাবি বননি অলৰেডি ধ্বংস হ'ল। উদাহৰণস্বৰূপে আপোনাৰ বয়স কিমান? তেতিয়াহ'লে আপোনাৰ মনত থাকিব অসমত প্লাইউড ইণ্ডাষ্ট্ৰী বোলা এটা খুব গছজলীয়া ইণ্ডাষ্ট্ৰী আছিল, মনত আছেনে? গোটেই আপাৰ আসামত একদম প্লাইউড ফেক্টৰী ভৰ্তি। নহয়, প্ৰথমতে এই প্লাইউড ইণ্ডাষ্ট্ৰী ইয়াত গঢ়ি উঠিছিল কেলে? অসমত যথেষ্ট গছ আছিল আৰু তাহাঁতে এই বিজনেছমেনবিলাকে আহি পেলাই এই গছবিলাক, যিবিলাক গছ এজোপা গছ ডাঙৰ হ'বলৈ 300-400 বছৰ লাগে, কাটিবলৈ 5 মিনিট লাগে। এই গছ কাটি পেলাই তাহাঁতে প্লাইউড ইণ্ডাষ্ট্ৰী কৰিলে। পাছত যেতিয়া অসমৰ গছ গছনি ধ্বংস কৰিলে, তেতিয়া তাহাঁতে গৈ পেলাই মালয়েছিয়া, ইণ্ডোনেছিয়াৰ পৰা ইম্পৰ্ট কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু কেনেকৈ চলাব? এইটো এক্সপেঞ্চিভ হয়। আল্টিমেটলি আজিকালি প্লাইউড ইণ্ডাষ্ট্ৰীটো একেবাৰে মৃতপ্ৰায়। পাম কাল্টিভেশ্যনে মই নিজ চকুৰে দেখিছোঁ, ইণ্ডোনেছিয়াৰ যিবিলাক ৰেইন ফৰেষ্ট, যিটো আমাৰ অৰাংউটান আৰু তেনেকুৱা বন্যপ্ৰাণীৰ ভৰপূৰ আছিল এসময়ত, স্পেচিয়েলি সুমাত্ৰা দ্বীপত একদম শেষ কৰি দিলে। আৰু আমাৰ ভাৰতবৰ্ষৰ কথা ক'বলৈ গ'লে মিজোৰামত তেওঁলোকে বিগ ৱেট পাম গছ ৰুইছিল। এতিয়া তেওঁলোকে পস্তাইছে, কিয়নো তেওঁলোকৰো এনভাইৰনমেণ্টেল ডেমেজটো এইটো আনচাষ্টেইনেবল বুলি কয়, ছাষ্টেইন কৰিব নোৱাৰে। সেইকাৰণে অসমত যাতে, মই দেখিছোঁ এইটো বিষয়ে, অসমত যাতে পাম কাল্টিভেশ্যন আৰম্ভ নহয়, সেইটো মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। সেইটোৱে মোৰ পজিশ্যন। ধন্যবাদ ছাৰ। আপোনাৰ দৰে এজন মানে পৰিৱেশৰ ওপৰত ইমান এহেড অফ হিজ টাইম, তেতিয়াই পৰিৱেশৰ কথা ইমান চৰ্চা কৰা, আমিও নিজকে ভাগ্যৱান বুলি ভাবিছো। কাৰণ আমিও সেইটো মানে ক্লাছ 6-7তে আপোনাৰ কাজিৰঙা ট্ৰেইলখন পঢ়ি খুব ভাল পাইছিলো আৰু উপকৃত হৈছিলো। এতিয়া আমি এটা অন্য এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছো। আপোনাক বহুতেই এনিড ব্লাইটন অফ ইণ্ডিয়া বুলি কয়, এই কথাষাৰ আপুনি কিদৰে গ্ৰহণ কৰে?
মই সঁচাকৈ সাংঘাতিক বেয়া পাওঁ। মোৰ এজন নিজৰ ব্যক্তিত্ব আছে আৰু আমি প্ৰত্যেক ক্ষেত্ৰতে বাহিৰৰ কোনোবা এজন ব্যক্তিৰ লগত তুলনা কৰিলেই এইটো প্ৰথমতে ইলাষ্ট্ৰেট নুক্লিয়াৰ কৰিছিল বহুত বছৰ আগতে, আৰু মই এইটো উত্তৰো দিছোঁ যে তুমি নিশ্চয় এনেট ব্লাইটন পঢ়িছা, ফেমাছ 5, চিক্ৰেট 7, কিছুমান একে চৰিত্ৰ লৈ পেলাই তাই গৈ পেলাই বেলেগ বেলেগ এডভেঞ্চাৰ কৰেগৈ, কিন্তু পটভূমি একেই। এডভেঞ্চাৰটো বেলেগ হ'ব পাৰে কিন্তু পটভূমিটো একেই, চৰিত্ৰকেইটা একেই। মই 17খন চেমনীয়াৰ, মই শিশু বুলি নকওঁ, এইটো 12-16 এজ গ্ৰুপ, মই 17খন উপন্যাস লিখিছোঁ। প্ৰত্যেকখনৰ পটভূমি বেলেগ বেলেগ। এতিয়া ফৰ ইনষ্টেন্স আমেৰিকান পাব্লিশ্বাৰ স্কলাষ্টিক্সৰ মই 2খন কিতাপ লিখিছোঁ। এখনৰ পটভূমি হ'ল গোৱা, ফুটষ্টেপছ ইন দ্য চেণ্ড, আৰু এখনৰ পটভূমি হ'ল আমাৰ মেঘালয়া, দ্য কাউণ্টাৰফিট ট্ৰেজাৰ। ঠিক তেনেকৈ খামটি ট্ৰাইব লৈ পেলাই কিতাপখন লিখিছোঁ ৰিভেঞ্জ, নক্টে ট্ৰাইব লৈ পেলাই ৰিভেঞ্জখন লিখিছোঁ দ্য ক্ৰিষ্টেল কিভ। সেইকাৰণে আনলাইক এনেট ব্লাইটন, মোৰ যিটো পটভূমি, মোৰ যিটো চৰিত্ৰ, সেইটো বেলেগ বেলেগ চৰিত্ৰ সাধাৰণতে। এতিয়া হয় এই কাজিৰঙাত প্লেচ কৰা ধনাই, বুবুল, জন্তি, এইকেইটা মই আৰু 2টামান ষ্টৰীত লৈছোঁ। ঠিক তেনেকৈ অৰ্ণৱ, পালোমা, এই 2টা কেৰেক্টাৰো মই বেলেগ বেলেগ লৈছোঁ, কিন্তু ইন জেনেৰেল পটভূমি বেলেগ, বেকগ্ৰাউণ্ড বেলেগ আৰু চৰিত্ৰকেইটা বেলেগ। এতিয়া ব্লাইণ্ড উইটনেছৰ ৰামু বোলা চৰিত্ৰ এটা হেৰি, ঠিক তেনেকৈ স্মেকত বা এনি আদাৰ নভেল ফৰ য়াং এডাল্টছ মই বেলেগ বেলেগ চৰিত্ৰ লৈছোঁ। সেইকাৰণে কাৰ সাহ আছে মোক এনেট ব্লাইটনৰ লগত তুলনা কৰিব? ধন্যবাদ ছাৰ। এতিয়া আহিছোঁ ছাৰ আপোনাৰ অনাগৰিক স্বন চং তালৈ। আপোনাৰ এইখন উপন্যাসক এণ্টি নভেল বুলি বৰ্ণনা কৰা দেখা গৈছে, কাৰণ আপুনি ইয়াতে পৰম্পৰাগত উপন্যাসৰ যিবোৰ কনভেনশ্যন ইয়াত ছাবভাৰ্ট কৰা দেখা গৈছে, আৰু উদাহৰণস্বৰূপে আপোনাৰ লিনিয়াৰ নেৰেটিভ ষ্ট্ৰাকচাৰ, তাৰপিছত আকৌ আপোনাৰ নেচাৰেলিষ্টিক কেৰেক্টাৰাইজেশ্যন আৰু ষ্ট্ৰাকচাৰেল ইণ্টিগ্ৰিটি, পৰম্পৰাগত উপন্যাসৰ যিবোৰ বৈশিষ্ট্য সেইবোৰ আপুনি আওকাণ কৰা যেন দেখা গৈছে। ইয়াৰ দ্বাৰা, এই উপন্যাসখনৰ দ্বাৰা আপুনি এটা অল্টাৰনেটিভ নেৰেটিভ ডিছক'ৰ্চ সৃষ্টি কৰিব বিচাৰিছে নেকি ছাৰ? এইটো একেবাৰে মই যিটো উদ্দেশ্যে সেই উপন্যাসখন লিখিছিলোঁ সেইটো তুমি হুবহু প্ৰকাশ কৰিলা। থেংক ইউ। এই কিতাপখন মোৰ যত কুটৰ ঘাই বুলি কয় নহয়, যত কুটৰ ঘাই হ'ল। এইখন কিতাপ লেখোঁতে মোৰ প্ৰায় 4 বছৰ লাগিছিল, আৰু মই কলেজ এৰি পেলাই, মই কলেজৰ চাকৰি এৰি এই ফুল টাইম লিখক হোৱাৰ গুৰিটা আছিল দি অনাগৰিকাল স্বন চং। মই কিতাপখন মই কৈছোঁ 4 বছৰ মোৰ লাগিছিল লিখা, আৰু সিদিনা চাকৰি নাই। মই ভাবিছিলোঁ কোনোবা প্ৰকাশক পাম, কিন্তু আৰু 4 বছৰ প্ৰচেষ্টাৰ ফলতো
এই কিতাপখনৰ ভাল পাব্লিশ্বাৰ মই নাপালোঁ কিয়নো মোক পাছত বুজি পোৱা কেইবাজনেও ক'লে যে কোনেও বুজি নাপায় কিতাপখন তুমি যে অলপ বুজি পাইছা আৰু মোৰ উদ্দেশ্যটো যে অলপ ধৰিব পাৰিছা মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই কিতাপখন এণ্টিনল আৰু হয়তো তাৰ পাছৰ কিতাপবিলাক মই একেটা ঠাচত লিখিলোহেঁতেন কিন্তু প্ৰকাশক নল'ল প্ৰকাশকে মোৰ এজন বন্ধু আছে ৰবি দয়াল বুলি পেলাই তেওঁ নিজৰ প্ৰকাশক তেওঁ মোক ক'লে মই প্ৰথম তেওঁক দিছিলোঁ এই মেনুস্ক্ৰিপ্টখন পঢ়িবলৈ তেওঁৰ অপিনিয়নৰ কাৰণে তেওঁ ক'লে মোৰ মেইন ষ্ট্ৰীম ইণ্ডিয়ান পাব্লিশ্বাৰ উড পাব্লিছ দিছ নভেল আৰু সেইটো সঁচা ধৰ হ'ল কিন্তু এইখন মোৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু আটাইতকৈ মই ভাল পোৱা এইখন কিতাপ আৰু কিছু কথা ইয়াৰ ওপৰত জানিব বিচাৰিছো Anagarika's swan songৰ protagonist he bears resemblance to the life of Buddha আৰু এই উপন্যাসখনে আধুনিক সমাজ জীৱনৰ যিটো কমপ্লেক্সিটি মানুহৰ যিটো কমপ্লেক্সিটি সেইটো এক্সপ্ল'ৰ কৰিছে আৰু তদুপৰি এক্সিষ্টেঞ্চিয়েল ফিলচফি ব্যাখ্যা কৰা এই উপন্যাসখন আমি এলবাৰ্ট কেমুৰ দ্য ষ্ট্ৰেঞ্জাৰ লগতো সাদৃশ্য দেখা পাইছো ইয়াৰ দ্বাৰা আপুনি এক্সিষ্টেঞ্চিয়েল নভেল এখন লিখাৰ চেষ্টা কৰিছে নেকি ইয়াৰ যিটো প্ৰধান চৰিত্ৰ সেইটো মই কওঁ যে অনাগৰিকাৰ স্বাম সংখন এখন অট'বায়োগ্ৰাফি ডিছগাইজ অট'বায়োগ্ৰাফি ইয়াৰ মেইন যিটো বিষয় ভাৱধাৰা এইটো হ'ল যে গৌতম বুদ্ধ তেখেত সত্য যুগত জন্ম হৈছিল সেইকাৰণে তেখেত যেতিয়া নিজৰ ৰাজপ্ৰসাদ এৰি পেলাই তেওঁ এনলাইটেনমেণ্টৰ কাৰণে ওলাই গৈছিল সংসাৰখন ত্যাগ কৰি পেলাই তেওঁ শেষত গৈ পেলাই তেওঁ এনলাইটেনমেণ্ট পালে এনলাইটেনমেণ্টৰ অসমীয়া কি হ'ব বুদ্ধত্ব তেওঁ পালে বোধি গছজোপাৰ তলত বহি পেলাই ধ্যান কৰি পেলাই তেওঁ এনলাইটেনমেণ্ট পালে কিন্তু আজিৰ যুগটো কি যুগ কলি যুগ আজিৰ যুগত যদি কোনোবাই নিজৰ ঘৰ সংসাৰ ত্যাগ কৰি এনলাইটেনমেণ্ট বিচাৰি ওলাই সি ক'ত গৈ পাবগে সি গৈ পেলাই পাগলখানাত গৈ পেলাই পাবগে এইটো এখন ব্যংগাত্মক উপন্যাস ইটছ এ চেটায়াৰ আৰু সেই ব্যংগাত্মক যিটো ভাৱধাৰা সেইটো আনফৰ্চুনেটলি আমাৰ প্ৰকাশকসকলে বুজি নাপালে আৰু বহুত দিন মই মেনুস্ক্ৰিপ্টখন পেলাই মই অলপ পইচা অহা কিতাপত আৰু পইচা অহা লিখনিত লাগিবলৈ আৰম্ভ কৰিলোঁ কিন্তু মোৰ এটা খুব হাৰ্ডক'ৰ গ্ৰুপ অফ ফেন্স আছে তাহাঁতে ক'লে যে এই কিতাপখন আমি এনেই পঢ়ি থাকিবলৈ দিব নোৱাৰোঁ গৈ পেলাই নিজে পইচা খৰচ কৰি পেলাই কিতাপ আকাৰত উলিয়ালে এতিয়া কিছুমান ভাল ৰিভিউ পাইছে কিছুমান বেয়া ৰিভিউ পাইছে উদাহৰণস্বৰূপে হিন্দুস্তান টাইমছে কৈছে যে এইজন ৱাণ্ডাৰিং ৰেম্বলাৰ মানে এই লিখকজনে কি লিখিবলৈ চেষ্টা কৰিছে বুজি পোৱা নাই
কিন্তু জাৰ্মান মেগাজিন এখনত ইমান ধুনীয়া ৰিভিউ ওলাইছে আৰু একেলগে আমাৰ আছাম ট্ৰিবিউনৰ বৰ ধুনীয়া ৰিভিউ এটা ওলাইছিল। সেইকাৰণে মই ভাবোঁ যে ডিছক্ৰিমিনেটিং পাঠক হ'লে তেওঁলোকে এই কিতাপখন, মই যেনেকৈ এইখন মোৰ প্ৰিয় কিতাপ, তেওঁলোকৰো প্ৰিয় কিতাপ হৈ উঠিব। ধন্যবাদ ছাৰ। এতিয়া দৰ্শকসকললৈ আগবঢ়াই দিছোঁ, তেওঁলোকে যদি কিবা সুধিবলগীয়া আছে সুধিব পাৰে। নমস্কাৰ ছাৰ, মোৰ নাম বিজিত বৰঠাকুৰ আৰু মোৰ এখন কিতাপৰ দোকান আছে। ছাৰ, মোৰ প্ৰশ্নটো অনুবাদ সম্বন্ধীয়। আপুনি সৌৰভ কুমাৰ চলিহাক মানে পোনপ্ৰথমবাৰ বোধহয় ট্ৰান্সলেট কৰিছিল। আপোনাৰ এই এখন অনুবাদৰ পাতনিত মই পঢ়িছিলোঁ। সেই অনুবাদৰ যিটো সৌৰভ চলিহাৰ লগত যিটো যোগাযোগ আপোনাৰ হৈছিল, অনুবাদ তেতিয়ালৈকে যে সৌৰভ চলিহা হোৱা নাছিল, আপুনিও আচৰিত হৈছিল। সেই অনুবাদৰ গোটেই প্ৰক্ৰিয়াটো আৰু আপুনি ট্ৰান্সলেট কৰিবলৈ লওঁতে যিখিনি সুবিধা বা অসুবিধা পাইছিল, অসমীয়াৰ পৰা ইংৰাজী কৰা যিটো আগতে স্বাধীনভাৱে আপুনি লিখিব পৰা আৰু এটা অলৰেডি দি থোৱা বস্তু এটাত আপুনি লিখিবলগীয়া হৈছিল, সেইটো ক্ষেত্ৰত আপুনি কেনেকুৱা অসুবিধাৰ সন্মুখীন হৈছিল বা তাৰ পিছত আৰু আপুনি বেলেগ অসমীয়া ৰাইটাৰক অনুবাদ কৰিছিল নেকি? তাৰমানে সেই দুটা অনুবাদৰ পাৰ্থক্য আপুনি কি পাইছিল যদি অনুবাদ কৰিছিল তাৰপিছত? ধন্যবাদ ছাৰ। মই কৰা নাই, অকল সৌৰভ কুমাৰ চলিহাৰ গল্প কেইটামান অনুবাদ কৰিছিলোঁ। এইটো ঘটনাটো এনেকুৱা, মই ভাড়াঘৰত তেতিয়া গুৱাহাটীত আছিলোঁ। বাহিৰত মোৰ গাড়ীখন মই ধুই আছিলোঁ। ঠিক তেনেতে এজন খুব ওখ আৰু চেহেৰাটো অলপ অদ্ভুত ধৰণৰ গেটেদি সোমাই আহিল, আহি পেলাই ক'লে, তুমি অ'ত দত্ত নেকি? ক'লো হয়। ক'লে, মোৰ গল্প এটা হেৰি কৰিব লাগে, অনুবাদ কৰি দিব লাগে। মই সুধিলোঁ, আপুনি কোন? ক'লে, মই সৌৰভ চলিহা। মই সুৰেণ মেধি। তেওঁ নিজকে সৌৰভ চলিহা বুলি নকয়, কিন্তু মই ইমিডিয়েটলি কেচ কৰিলোঁ যে এখেত মোৰ আটাইতকৈ প্ৰিয় অসমীয়া গল্পকাৰ। মই তেখেতক নি পেলাই তেখেতে কয় যে মোৰ বৰ প্ৰব্লেম এটা হৈছে, মোক এই আছাম ভেলী এৱাৰ্ডটো মোক দিছে মেকলিয়ান মেগৰে। এতিয়া সেইটো এজন প্ৰখ্যাত এই আপোনাৰ মালায়ালম লিখক, পাহৰিলোঁ কোন আছিল একজেক্টলি, তেওঁ মানে আহি পেলাই অনন্তমূৰ্তি আহি পেলাই দিব। এতিয়া অনন্তমূৰ্তিয়ে মোৰ এটা গল্প পঢ়ি চাব খুজিছে আৰু কিন্তু মোৰ কোনো এটা গল্প ইংৰাজীত অনুবাদ হোৱা নাই। মই একদম আচৰিত হলো। মই বোলো, আমি অসমীয়া জাতিৰ কি জাতি? আমাৰ এজন ইণ্টাৰনেশ্যনেল কেলিবাৰৰ চুটি গল্প লিখক এজন আছে, তেওঁৰ এটাও গল্প আজিলৈকে ইংৰাজীলৈ অনুবাদ হোৱা নাই। That is a reflection on the nature of Assamese society. আমাৰ অসমীয়া সমাজৰ একেবাৰে আমি প্ৰকৃত স্বৰূপটো উদঙাই দিম। মই সেইকাৰণে এই কিতাপ, এই ষ্টৰিটোৰ নাম আছিল শেষ অনুৰোধ। মই ট্ৰান্সলেট কৰিলোঁ দ্য ফাইনেল ৰিকুৱেষ্ট। এটা সেইটোৱে মোৰ মানে প্ৰথম ভাঙনি। তাৰ পৰা মই অনুবাদ কৰিছিলোঁ সৌৰভ চলিহাৰে আৰু 2-3টামান চুটি গল্প। এইটো অনুৰোধ কৰিছিলে সৌৰভ চলিহা ফেন ছ'চাইটি। কিয়নো অনুবাদ কৰাটো এটা বেলেগ ধৰণৰ কলা।
আৰু অনুবাদ কৰোঁতে মই দেখিলোঁ যে যিটো অৰিজিনেল সৃষ্টি সেইটো বহুত সলনি কৰি দিয়ে। এইটো অভিজ্ঞতাই মোৰ যে ইউ কেনট ষ্টে ট্ৰু টু দ্য স্পিৰিট অফ দি অৰিজিনেল। আৰু অসমীয়া ভাষাৰ এটা গল্প যদি কাইলৈ আন এটা ভাৰতীয় ভাষাৰ আঞ্চলিক ভাষালৈ অনুবাদ কৰিবলগীয়া হয় তেতিয়া আৰু বহুত প্ৰব্লেম। কিয়নো উদাহৰণস্বৰূপে যদি তামিললৈ আমি অসমীয়া গল্প এটা প্ৰথমতে ইংৰাজীলৈ কৰিব লাগিব, ইংৰাজীৰ পৰা আকৌ তামিললৈ কৰিব লাগিব। সেইকাৰণে ডিষ্টেঞ্চটো দুবাৰ আঁতৰত গুচি যায়। সেইকাৰণে অনুবাদ সাহিত্যটো মোৰ কাৰণে নহয়, কিন্তু যিহেতু সৌৰভ চলিহাই নিজে অনুৰোধ কৰিছিল সেইকাৰণে মই তেওঁৰ আৰু পাছত গৈ পেলাই তেওঁৰ যিটো ফেন ছ'চাইটি, কিন্তু আন মই অসমীয়া লিখকৰ কবিতাই হওক বা চুটিগল্প হওক মই আজিলৈকে অনুবাদ কৰি পোৱা নাই। যেন শুনিয়েই থাকিম। বহু কথাই জানিব পাৰিলোঁ, বহু কথা শুনিলোঁ, বহু অনুপ্ৰেৰণা পালোঁ। আগন্তুক দিনবোৰত আমি আশা কৰিছোঁ আপোনাৰ পৰা আৰু ধুনীয়া ধুনীয়া লিখনি পঢ়িবলৈ পাওঁ। আৰু আপোনাৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰি আমি আমাৰ কথোপকথন অনুষ্ঠানটি ইমানতেই সামৰিছোঁ। ধন্যবাদ। মোক এই সুবিধাটো দিয়াৰ কাৰণে মই আপোনালোক সকলোকে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অন্তৰংগ আলাপ অনুষ্ঠানটি প্ৰকৃত অৰ্থত অন্তৰংগ আৰু সজীৱ কৰি তোলাৰ বাবে শ্ৰদ্ধাৰ অৰূপ দত্ত ছাৰ আৰু মোৰ সহকৰ্মী মৃদুলা কাশ্যপ আৰু টিকলি বুঢ়াগোহাঁইলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞ হৈ ৰৈছোঁ আমাৰ সমূহ শ্ৰোতাদৰ্শকলৈ। এতিয়া আমি অন্য এটা অনুষ্ঠানলৈ আগবাঢ়িছোঁ। সেইটো হৈছে আমাৰ ষান্মাসিক বুলেটিন ইনাৰ বিমছৰ উন্মোচন। 2023 চনৰ পৰা অধ্যক্ষ মহোদয়ৰ তত্বাৱধানত ইনাৰ বিমছ নামৰ নগাঁও ছোৱালী কলেজৰ এখনি ষান্মাসিক বুলেটিন প্ৰকাশ হৈ আহিছে। বুলেটিনখনিৰ সম্পাদক ইংৰাজী বিভাগৰ অধ্যাপক ৰেচো বেঞ্জামিন টেৰন প্ৰমুখ্যে সম্পাদনা সমিতিৰ সকলো সদস্য ধন্যবাদৰ প্ৰাপ্ত। এই ষান্মাসিকৰ ইনাৰ বিমছ প্ৰকাশটি উন্মোচন কৰিবলৈ এই মাহৰ অতিথি শ্ৰদ্ধাৰ অৰূপ কুমাৰ দত্তদেৱক অনুৰোধ জনালোঁ। তেখেতক সহায় কৰিব ইনাৰ বিমছৰ সম্পাদক অধ্যাপক ৰেচো বেঞ্জামিন টেৰনে।